ওচৰত আমাৰ মনটো খুব সুন্দৰ আৰু আমাৰ মনটো খুব আমি আত্মিক মনত আমি আহি যাব লাগিব যেতিয়া আমি ঈশ্বৰৰ ওচৰত আহিম তেতিয়া আমি এটা আত্মিক মন লৈ আহিব লাগিব কাৰণ আমাৰ মন বিভিন্ন ধৰণৰ প্ৰকাৰৰ মনবিলাক আছে আমাৰ কিন্তু যদি আমি ঈশ্বৰৰ ওচৰত আহিম তেতিয়াহ'লে এক মন এক ভাৱ এক চিত্তেৰে আমি ঈশ্বৰৰ ওচৰত আহিব লাগিব আৰু সেইকাৰণে শিক্ষাৰ যিটো ধৰণ সেই শিক্ষাৰ ধৰণটো আমি খুব সুন্দৰভাৱে আমি চাব লাগিব শিক্ষাৰো ধৰণ আছে আমাৰ শিক্ষকসকলে যেতিয়া প্ৰচাৰ কৰিব তাৰ শিক্ষাৰ ধৰণটো সেই শিক্ষাৰ ধৰণটো তেওঁ জানিব লাগিব যিজনে শিক্ষা দিব আমাৰ শিক্ষা ধৰণৰ ভিতৰত আমাক দিছে প্ৰথমটো হৈছে এভেঞ্জেলিজম অৰ্থাৎ যিজনে অন্য বিশ্বাসীবিলাকক যিবিলাক বিশ্বাসী অবিশ্বাসী হয় সিহঁতৰ মাজত যীশুখ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মাৰ খালে এই কথাটো লৈ যোৱাটো কয় এভেঞ্জেলিজম তাৰপিছত আছে প্ৰিচিংটো হৈছে আমাৰ বিশ্বাসীবিলাকক যীশুখ্ৰীষ্ট পৃথিৱীত আহিলে আৰু আমাৰ পাপৰ কাৰণে মাৰ খালে গতিকে আমি এক হৈ নাথাকি আমি যীশুৰ মন ল'ব লাগিব এইটো হৈছে প্ৰিচিং তাৰপিছত আছে টিচিংটো যিটো আমি কওঁ আমি অসমীয়া ভাষাত আমি শিক্ষা বুলি কওঁ আৰু এইটো হৈছে টিচিং আৰু এই শিক্ষাটো হৈছে যে যীশুখ্ৰীষ্ট পৃথিৱীত আহিলে কেতিয়া আহিলে আৰু কিহৰ বাবে আহিলে কি ৰিজনত আহিলে এই বিষয়টোক বুজাই দিয়াটো হৈছে এইটো কয় টিচিং তাৰ ওপৰত 4 নম্বৰটো হৈছে বাইবেল ষ্টাডি আৰু বাইবেল ষ্টাডি হৈছে বাইবেল অধ্যয়নটো হৈছে তন্নকৈ এটা বিষয়ক গোটেইখিনি বুজাই দিয়াটো বাইবেল ষ্টাডি বুলি কোৱা হয় আৰু সেইটো বিষয়ত আমি চালেহে আমি বাঢ়ি যাম তাৰ ওপৰত আৰু এটা ওপৰত আছে তাৰ ওপৰত সেইটো কৈছে ডক্টৰিন মানে হৈছে সেইটো হৈছে এইটো চিষ্টেমেটিক অফ থিওলজি বুলি কোৱা হয় তাৰমানে কিমান যীশুখ্ৰীষ্ট আমাৰ পানীত বাপ্তিস্মা ল'ল তেজে কৈছে যীশুখ্ৰীষ্টই বাপ্তিস্মাটো ল'ল এজনে কৈছে নাই সি যীশুখ্ৰীষ্টই ডুবাই পেলাই বাপ্তিস্মা লোৱা নাই গতিকে আমি নুডুবালেও হৈ যাব আৰু কোনোবাই কৈছে যে নাই যীশুখ্ৰীষ্ট ডুবাই পেলাই বাপ্তিস্মা লৈছে গতিকে আমি ডুব ল'বই লাগিব এইটো কয় থিওলজি এইটো কৈছে ডক্টৰিন বুলি কৈছে চবৰে বেলেগ বেলেগ ডক্টৰিনবিলাক আছে যীশুখ্ৰীষ্টই কৈছে যে যীশুখ্ৰীষ্টই দাইখাৰক পান কৰিছিলে গতিকে আমিও দাইখাৰক পান কৰিব পাৰোঁ কোনোবাই কৈছে দাইখাৰক নাই সেইটো সময়ত দাইখাৰক পিয়ৰ আছিলে এতিয়া পিয়ৰ হৈ থকা নাই গতিকে আমি দাইখাৰক পান কৰিব নোৱাৰোঁ এইটো কয় ডক্টৰিন শিক্ষা তাৰ ওপৰত যিটো শিক্ষা আছে সেইটো হৈছে ডিচাইপলশ্বিপ ঈশ্বৰ তত্ত্ব শিক্ষা এইটো হৈছে শিক্ষাৰ এইটো কৈছে ক্লাছিফিকেশ্যনছ অফ মানে টিচিং বুলি কয় এইটো কয় ডিচাইপলশ্বিপটো লাষ্টৰ যিটো ডিচাইপলশ্বিপ হয় এইটো হৈছে মানে শিষ্যৰ তত্ত্ব যে আমি হৈছে যীশুৰ সন্তান গতিকে আমি যীশুৰ সন্তান হিচাপে চলিব লাগিব আমি হৈছে যীশুখ্ৰীষ্টৰ তেজেৰে কিনা সন্তান গতিকে আমি যীশুখ্ৰীষ্টৰ নিচিনাকে চলাম এইটো কয় ডিচাইপলশ্বিপ তো এজন শিক্ষকে কোনটো ক্লাছিফিকেশ্যনত তেওঁ ক'ব সেইটো নিৰ্ধাৰণ কৰিব লাগিব আমাৰ শিক্ষকসকলে মিক্স কৰি কয় এইটো টিচিংটো আনে প্ৰিচিংটো আনে ডক্টৰিনটো লৈ আহে ডিচাইপলশ্বিপটো লৈ আহে প্ৰচাৰো কৰে এভেঞ্জেলিজম গোটেইখিনিক লৈ আহে মই গোটেইখিনি নানো আজি আমি চাম অনলি আমি টিচিংহে চাম অৰ্থাৎ আমি তন্নকৈ আমি ঈশ্বৰৰ এই বাক্যখিনি বুজি পোৱাৰ কাৰণে সেইটোক আমি চেষ্টা কৰিম ইয়াক কয় টিচিং বুলি কয় ইয়াক কয় চাৰ্মন ইয়াক কয় মেছেজ বুলি কয় আৰু সেইকাৰণে আমি এই বস্তুটোহে চাম আৰু এইটো চাবৰ কাৰণে আমি চাম আজি ইপিচিয়া 6 অধ্যায় আমি 11 পদৰ পৰা চাম ইপিচিয়া 6 অধ্যায় 11 পৰা আমি আজি 17লৈকে চাম আজি আমি টিচিং অৰ্থাৎ আমি চাৰ্মন শিক্ষা মেছেজ আমি চাম এতিয়া প্ৰথম আমাৰ এই বাক্যটোত ধ্যান দিয়ক ইয়াত প্ৰথম শব্দটোত যিটো বাক্য এই বাক্যটোত উল্লেখ কৰিছে যে শয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা বুলি কৈছে প্ৰথমটো অধ্যায় প্ৰথমটো চেপ্টাৰ প্ৰথমটো ভাৰ্চত কি কৈছে শয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা বুলি কৈছে এতিয়া শয়তানৰ কুকল্পনাবোৰ আমি জানিব লাগিব শয়তানৰ কুকল্পনাবোৰ যদি আমি নাজানো তেতিয়াহ'লে শয়তানৰ পৰা আমি মাৰ খাম শয়তানৰ পৰা আমি ঠগ খাম গতিকে শয়তানৰ আমি কুকল্পনাবোৰ জানিব লাগিব বাইবেলে উল্লেখ কৰিছে 2 Corinthians 2 অধ্যায় 11 পদত উল্লেখ কৰিছে যে শয়তানে যাতে আমাৰ ওপৰত চল নাপায় এই কাৰণে শয়তানৰ কাৰ্যবোৰ শয়তানৰ পৰিকল্পনাবোৰ আমি নজনা নহয় বুলি কৈছে তাৰমানে আমি শয়তানৰ পৰিকল্পনাবোৰ আমি জানিব লাগিব শয়তানে কি ভাবে শয়তানে কি খায় আৰু শয়তানে কি কৰে আমি গোটেইখিনি আমি ষ্টাডি কৰিব লাগিব আৰু সেইকাৰণে সি কৈছে যে শয়তানৰ যাতে আমাৰ ওপৰত চল নাপায় এই কাৰণে শয়তানৰ কথাবোৰ আমি নজনা নহয় তেওঁৰ পৰিকল্পনাবোৰ আমি নজনা নহয় বুলি কৈছে বাইবেলতে উল্লেখ কৰিছে শয়তান বুলি কৈছে তেওঁৰ নৰবুদ্ধি বুলি উল্লেখ কৰিছে শয়তান নৰবুদ্ধি কাৰণ তেওঁ সত্যতাত নচলে
কিয়নো তেওঁৰ অন্তৰত সত্যতা নাই আৰু তেওঁ যি কয় চব মিছা কয় আৰু যি কয় তেওঁৰ স্বভাৱৰ পৰা কয় গতিকে সি মিছলীয়াৰ বাপেক বুলি উল্লেখ কৰিছে যোহন 8:44 উল্লেখ কৰিছে মিছলীয়াৰ বাপেক বুলি উল্লেখ কৰিছে শয়তানক মিছাৰ পিতা বুলি উল্লেখ কৰিছে দ্য ফাদাৰ্ছ অফ লায়াৰ্ছ বুলি কৈছে মিছাৰ বাপেক ঝুটাৰ বাপেক তেওঁ মিছা কথাবিলাক কয় আৰু অপবাদবিলাক দিয়ে গতিকে ইয়াক কি কৈছে মিছাৰ বাপেক বুলি শয়তানক উল্লেখ কৰা হৈছে অকল শয়তানে মিছাৰ বাপেক নহয় বাইবেলে উল্লেখ কৰিছে 2 কৰিন্থিয়াছ 4:4 উল্লেখ কৰিছে যে ঈশ্বৰৰ সেই মহিমাৰ ঈশ্বৰৰ যি প্ৰতিমূৰ্তি যীশু খ্ৰীষ্ট তাক যাতে মানুহবিলাকে বুজি নাপায় এই কাৰণে এই জগতৰ দেৱতাই সেই অবিশ্বাসীবিলাকৰ মনবিলাক বান্ধি ৰাখিছে বুলি কৈছে তেওঁলোকৰ জ্ঞান চকু বন্ধ কৰি ৰাখিছে বুলি কৈছে ইয়াত বাইবেলত উল্লেখ কৰিছে যে শয়তান বুলি কৈছে এই যুগৰ বুলি কৈছে দেৱতা হয় বুলি কৈছে আৰু তেওঁ বুলি কৈছে বিশ্বাসীবিলাকৰ জ্ঞান চকু বন্ধ কৰি থয় যাতে ঈশ্বৰৰ কথাখিনি যাতে বুজি নাপাওক ঈশ্বৰৰ যাতে মহিমাখিনি যাতে বুজি নাপাওক যীশু খ্ৰীষ্ট যে ঈশ্বৰৰ পুত্ৰ হয় এই কথা প্ৰকাশ নাপাওক তাৰ কাৰণে এই বিশ্বাসীবিলাকৰ জ্ঞান চকু বন্ধ কৰি ৰাখে বুলি কৈছে অকল তেওঁ বন্ধই কৰি নাৰাখে যীশু খ্ৰীষ্টই উল্লেখ কৰিলে যোহন 10:10 উল্লেখ কৰিছে চুৰে কেৱল চুৰ কৰিবলৈ আহে আৰু বধ কৰিবলৈ আহে আৰু বিনাশ কৰিবলৈ আহে বুলি কৈছে তাৰমানে যীশু খ্ৰীষ্টই শয়তানক চুৰ আৰু নৰবধি বুলি উল্লেখ কৰিছে চুৰ আৰু নৰবধি বুলি উল্লেখ কৰিছে অকল চুৰ আৰু নৰবধি বুলি বাইবেলে উল্লেখ কৰা নাই বাইবেলে উল্লেখ কৰিছে যে তেওঁ স্বয়ং বুলি কৈছে শয়তানে বুলি কৈছে জ্যোতিৰ্ময় দূতৰ বেগ ধৰিব পাৰে বুলি কৈছে 2 কৰিন্থিয়া 11 তাৰ 14 উল্লেখ কৰিছে শয়তানে নিজেই জ্যোতিৰ্ময় বেগ ধৰিব পাৰে আৰু তেওঁ প্ৰবঞ্চনা মানুহক ঠগ বাস কৰিব পাৰে আৰু শয়তানক তেওঁ ঠগ বাস কৰে বুলি উল্লেখ কৰিছে গতিকে এই সকলোৰ পৰা বাচিবৰ হলে বুলি কৈছে শয়তানৰ নাম বহুত বিধৰ বাইবেলত উল্লেখ কৰা হৈছে আৰু এই শয়তানৰ কল্পনাবোৰ আমি জানিব লাগিব শয়তানৰ ভাৱনাবোৰ আমি জানিব লাগিব বুলি বাইবেলে উল্লেখ কৰিছে শয়তানৰ নাম বাইবেলত উল্লেখ কৰিছে মিছলীয়া এই যুগৰ অন্ধকাৰ যুগৰ শাসনকৰ্তা আৰু এই দেৱতা বুলি উল্লেখ কৰিছে ইয়াত কৈছে ড্ৰেগন বুলি উল্লেখ কৰিছে অসচী আত্মা বুলি উল্লেখ কৰিছে আৰু তেওঁক উল্লেখ কৰা হৈছে অপবাদক আৰু অবাধ্য সন্তান বুলি উল্লেখ কৰা হৈছে দ্য ফলেন এঞ্জেল বুলি উল্লেখ কৰা হৈছে লুচিফাৰ বুলি উল্লেখ কৰা হৈছে আৰু তেওঁ দুষ্টৰ পিতা বুলি উল্লেখ কৰা হৈছে তেওঁৰ বিভিন্ন ধৰণৰ নামবিলাক আছে আৰু তাৰে নামবিলাকৰ ভিতৰত তেওঁৰ সহপাঠীবিলাকো আছে সহপাঠীবিলাকৰ নামবিলাক হৈছে ললিত মেমনছ এসমডিমাছ আৰু এটা হৈছে এইটো বেলজেবুব যিটো ভূতৰ ৰজা বেলজেবুব আৰু এনেকৈ ইত্যাদি কৰি তেওঁৰ নামবিলাকৰ লগতে বিভিন্ন ধৰণৰ কামবিলাক আছে আৰু এই শয়তানৰ কামবিলাক আমি জানিব লাগিব কিন্তু এই কামবিলাক জানিবৰ হলে বুলি কৈছে তেতিয়াহ'লে তোমালোকৰ মনটো কি কৰিব লাগিব এতিয়া ঈশ্বৰৰ মন ঈশ্বৰৰ আটাই সাজ পিন্ধিব লাগিব বুলি কৈছে ঈশ্বৰৰ মন কৰিব লাগিব বুলি কৈছে এতিয়া ঈশ্বৰৰ মন বাইবেলে উল্লেখ কৰিছে যে মন বুলি কৈছে কোনে বুজিব পাৰে বুলি কৈছে মনটো বুলি কৈছে কপটময় বুলি কৈছে মনটো বুলি কৈছে চলনাময় তেওঁৰ ৰূপ কোনে বুজিব পাৰে বুলি কৈছে কিন্তু বুলি কৈছে ঈশ্বৰ জিহুৱাই বুলি কৈছে মানুহৰ মন আৰু হৃদয় পৰীক্ষা কৰি তেওঁলোকৰ আচাৰ ব্যৱহাৰ মতে কৰ্মৰ মতে তেওঁলোকক পুৰস্কাৰ দিওঁতা ঈশ্বৰ হয় বুলি কৈছে জিৰিমিয়া 17:9-10 উল্লেখ কৰিছে যে ঈশ্বৰে বুলি কৈছে আমাৰ মনকো জাজ কৰে বুলি কৈছে মনকো তেওঁ পৰীক্ষা কৰি চাই বুলি কৈছে কোনে ঈশ্বৰ জিহুৱাই যিটো মন কল্পনাময় যিটো বুলি কৈছে চলনাময় তেওঁৰো ঈশ্বৰে বিচাৰ কৰে বুলি কৈছে আৰু বিচাৰ কৰি যোনে যি কাৰ্য কৰে সেই কাৰ্য মতে তেওঁ ফল দিয়ে বুলি কৈছে কোনে ঈশ্বৰ জিহুৱাই বুলি কৈছে বাইবেলত কৈছে আমাৰ মনটো আমাৰ মজবুত ৰাখিব লাগিব মনটো আমি সঠিক ৰাখিব লাগিব আৰু মনটো হৈছে বেলেগ বিধৰ মনবিলাক আছে কাৰোবাৰ ঈৰ্ষাৰ মন আছে বহুত ঈৰ্ষা কৰিব মন যায় কাৰোবাৰ হিংসাৰ মন আছে এই হিংসা কৰে কাৰোবাৰ বেবিচাৰৰ মন আছে বেবিচাৰত পৰি যায় কিছুমানে চলনা কৰে কোনোবাই ফুচুলায় আৰু কিছুমানৰ বিভিন্ন ধৰণৰ মতভেদবিলাক আছে কিছুমানক বিৰোধ কৰিব মন যায় কিছুমানৰ ঠাট্টা কৰিব মন যায় এইবিলাক মন উল্লেখ কৰিছে বাইবেলত গালাতিয়া 5:19 উল্লেখ কৰিছে এতিয়া মাংসৰ কৰ্মবিলাক নজনা নহয় বুলি কৈছে সেয়ে বুলি কৈছে বেবিচাৰ বুলি কৈছে অসয়া মততা অসচী লম্পট আচৰণ বুলি কৈছে নানাবিধ অসয়া খং ৰাগ আৰু ৰংগৰগ ইত্যাদিবিলাক আছে বুলি কৈছে এই সকলো কৈছে মাংসৰ মন বুলি কৈছে এই মনটো বুলি কৈছে ইংলিছত কাৰ্নেল মাইণ্ড বুলি উল্লেখ কৰা আছে কাৰ্নেল মাইণ্ড মানে এইটো মাংসৰ ভাৱবিলাক অসয়া মততা ৰাগ খং বিৰোধ এইবিলাক হৈছে মাংসৰ ভাৱ আৰু ইয়াক ইংলিছত কাৰ্নেল মাইণ্ড বুলি কৈছে আৰু এটা মাইণ্ড আছে সেই মাইণ্ডটো হৈছে স্পিৰিচুৱেল মাইণ্ড
এতিয়া এই কাৰ্নেল মাইণ্ডৰ ভিতৰত বিভিন্ন ধৰণৰ মনবিলাক আছে, কাৰোবাৰ হিংসাৰ মন, কাৰোবাৰ কপটীয়া মন, কাৰোবাৰ এই বেবিচাৰৰ মন, কাৰোবাৰ চুৰি মন, কাৰোবাৰ বেবিচাৰৰ মন, এইবিলাক মনবিলাক আছে। এইবিলাক কি মানে মাইণ্ডৰ ভিতৰত সোমাই আছে? কাৰ্নেল মাইণ্ড, মাংসৰ ভাৱত এইবিলাক মন সোমাই আছে। আৰু এটা মন আছে, সেইটো হৈছে স্পিৰিচুৱেল মাইণ্ড। আৰু এই স্পিৰিচুৱেল মাইণ্ডৰ ভিতৰত ভাল ভাল মনবিলাক সোমাই আছে। আৰু এই স্পিৰিচুৱেল মাইণ্ডৰ ভিতৰত এটা সোমাই আছে ৰিনিউ মাইণ্ড, সেইটো হৈছে নতুন মন বুলি কৈছে। আৰু এই নতুন মনটো থাকিব লাগিব বুলি কৈছে। যদি নতুন মন কৰিব তেওঁহে নতুন জন্ম পাব, যিবিলাকে নতুন মন নকৰে তেওঁ নতুন জন্ম নাপায় বুলি কৈছে। এইটো কৈছে ৰিনিউ মাইণ্ড। তাতকে আৰু এটা ওপৰত মাইণ্ড আছে, সেইটো হৈছে দ্য মাইণ্ড অফ খ্ৰাইষ্ট বুলি কৈছে। আৰু সেই মনটো বুলি কৈছে যীশু খ্ৰীষ্টৰ মন বুলি কৈছে। আৰু যীশু খ্ৰীষ্টৰ মনটো স্বয়ং ওপৰত বুলি কৈছে আৰু সকলোতকে ওপৰত বুলি কৈছে। এই মনটো বুলি কৈছে যীশু খ্ৰীষ্টৰ মন বুলি কৈছে। আৰু সেইকাৰণে এই যিটো আত্মিক মন, এই আত্মিক মনটো আমি ল'ব লাগিব। যদি আমি আত্মিক মনটো লওঁ তেতিয়া সকলো দিশে আমাৰ কামটো হ'ব। সেইকাৰণে মন বুলি কৈছে চলনাময়, তাৰ ৰূপ কোনে বুজিব পাৰে। আমাৰ মনত গোটেই দিনটো ভাৱনা আহি থাকে। কিমান ভাৱনা আহি থাকে? এক দিনত 24 ঘণ্টাত 60,000 পৰা 70,000 ভাৱনা আহে আমাৰ। 60,000 পৰা 70,000 কুইন ইউনিভাৰ্চিটি কানাডাত ষ্টাডি কৰা হৈছে। আৰু ইয়াত কৰা হৈছে 2020 ৰিচাৰ্চ। এইটো কৈছে যে 60,000 and 70,000 আমাৰ পাৰ ডেত এইটো চিন্তা আহে। তাৰে ভিতৰত 30% বেয়া ভাৱনাবোৰ আহে বুলি কৈছে। আৰু এই বেয়া ভাৱনাবিলাকক মানুহক বুলি কৈছে নষ্ট কৰে বুলি কৈছে। আৰু এই বেয়া ভাৱনাবিলাকে বুলি কৈছে মানুহক গ্ৰাস কৰে বুলি কৈছে। এইটো শয়তানে গ্ৰাস কৰি থকা নাই, যে মনটোৱেই তেনেকুৱা। যদি মনটো তেনেকুৱা হয় তেতিয়া শয়তানে তাক সোমাই যোৱাৰ কাৰণে ভাল পায়। সেইকাৰণে প্ৰথমতে ক'লো যে শয়তানৰ কুকল্পনাবোৰ আমি নজনা নহয়, তেওঁৰ কল্পনাবোৰ আমি জানিব লাগিব। শয়তানৰ কল্পনাবোৰ আমি জানিব লাগিব বুলি কৈছে। বাইবেলে কৈছে যে স্বৰ্গ তেওঁৰ বুলি কৈছে সিংহাসন আৰু পৃথিৱী তেওঁৰ ভৰি পীৰা বুলি কৈছে। কোন ঠাইত মোৰ কাৰণে জিৰণি ঠাই হ'ব বুলি কৈছে? কতো নাই বুলি কৈছে। কিন্তু বুলি কৈছে যাৰ বুলি কৈছে ভগ্ন চেতিয়া মন, যাৰ নিৰ্মল মন, মই তেওঁৰ হৃদয়ত নিবাস কৰোঁ বুলি কৈছে। তাৰমানে ইয়াত মনৰ কথা হৈ আছে। মনটো আমাৰ খুব ভাল বনাব লাগিব, তেতিয়াহে ঈশ্বৰ আমাৰ মনত থাকিব। মনটোৰ লগত কথা আছে। এতিয়া মনটো কি? মন মানে কি? মন মানে আমি জানিব লাগিব। মন হৈছে আমাৰ যিটো চিন্তা, যিটো বুদ্ধি, স্মৃতি, কল্পনা, বিবেক আৰু ইচ্ছা শক্তি আৰু তাৰ লগতে আবেগ জড়িত হৈ আছে। এইটো চিন্তা, এইটো কি হৈছে? মই চিন্তা বুলি ক'লো, স্মৃতি আৰু বুদ্ধি, ইচ্ছা শক্তি, এইবিলাক জড়িত হৈ আছে মন, আৰু এইবিলাক মিলাই মন হৈছে। গতিকে আমাৰ চিন্তাটো খুব ভাল কৰিব লাগিব, আমাৰ কল্পনাটো খুব ভাল কৰিব লাগিব, আমাৰ আবেগটো খুব ভাল কৰিব লাগিব, আমি যিটো সিদ্ধান্ত লৈছো সেই সিদ্ধান্তটো ভাল হ'ব লাগিব। এইখিনি গঠন কৰি এটা মন সৃষ্টি হৈছে। আৰু প্ৰাণটো কি? প্ৰাণটো জানিব লাগিব। প্ৰাণটো হৈছে মনটোক মিলাই পেলাই, মনটোক সাঙুৰি পেলাই, মনটোক জড়িত কৰি পেলাই প্ৰাণ হৈছে। মনটোক জড়িত কৰি পেলাই এইটো কি হৈছে? প্ৰাণ। আৰু প্ৰাণত কি থাকে? প্ৰাণত থাকে মন। কি থাকে? মন থাকে প্ৰাণত। প্ৰাণত মন থাকে, তাৰ লগতে ইচ্ছা শক্তি জড়িত হৈ আছে আৰু আবেগ জড়িত হৈছে এই প্ৰাণত। প্ৰাণত 3টা বস্তু জড়িত হৈ আছে, মন, ইচ্ছা শক্তি আৰু আবেগ শক্তি। এই 3টা বস্তু মিলাই প্ৰাণ হৈছে। আৰু তাতকে ওপৰত আৰু এটা আছে, সেইটো হৈছে আত্মা। আত্মাটো কিহৰে গঠিত হৈছে? আত্মাটো স্বয়ং ঈশ্বৰৰ পৰা গঠিত হৈছে। এইটো ঈশ্বৰৰ পৰা উৎপত্তি হৈছে, আৰু সেইকাৰণে ইয়াৰ আদি অন্ত নাই। আত্মাৰ আদি অন্ত নাই। তাৰ এই গোটেই 3টা বস্তুক চম্ভালি আছে কোনে? আমাৰ এই শৰীৰটোৱে চম্ভালি আছে। এই 3টাকে কোনে চম্ভালি আছে? এই শৰীৰটোৱে চম্ভালি আছে। আত্মা, প্ৰাণ আৰু মন, এই 3টা বস্তু কোনে চম্ভালি আছে? আমাৰ শৰীৰটোৱে চম্ভালি আছে। শৰীৰটোক সেইকাৰণে ভেল বুলি কৈছে। শৰীৰটো কিহেৰে গঠিত? শৰীৰটো মাংস, তেজ, হাৰ্ডি আৰু অংগ পতংগৰ লগত এইটো শৰীৰটো হৈছে। এই 3টা বস্তুক চম্ভালি আছে কোনে? শৰীৰটো। তা আমি ঠিক কৰিব লাগিব আমাৰ মন, প্ৰাণ, আত্মা, এই 3টা বস্তুক আমি জিনিব লাগিব। এই 3টা বস্তুক আমি চিনিব লাগিব, আৰু এই 3টা বস্তুক আমি শিকিব লাগিব। আৰু আমাৰ মনটোক কি কৰিব লাগিব? আমি চেঞ্জ কৰিব লাগিব। কি মন বুলি কৈছে? ইয়াত কৈছে ঈশ্বৰ আটাই সাজ পিন্ধা। তাৰমানে এতিয়া চাবি, ঈশ্বৰ আটাই সাজ কেনেদৰে পিন্ধিব? ঈশ্বৰ আটাই সাজ পিন্ধিব দিছে। এতিয়া আমি যেতিয়া যাওঁ হস্পিটেলত যাওঁ, আমি সেইদিনাখন আমি আমাৰ কিবাত গ'লো, আমাৰ সম্পাদক আমাৰ আমোচদাৰ তেওঁৰ দেউতাকৰ বেমাৰ হ'ল, আৰু তেওঁক মিছন বাপ্টিষ্ট হস্পিটেলতে সোমাই দিয়া হ'ল, আৰু আইচলেটেড এৰিয়াত সোমাই দিয়া হ'ল। যেতিয়া এজন আইচলেটেড এৰিয়াত সোমায়, তেতিয়া PPE, পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট পিন্ধিব দিয়ে। তাৰমানে এইটো ব্যক্তিগত বুলি কৈছে ৰক্ষা কৱচ পিন্ধিব দিয়ে। ব্যক্তিগত ৰক্ষা কৱচ কি পিন্ধিব দিয়ে? হাতত গ্লভছ,
মাস্ক পিন্ধিব দিয়ে, হেয়াৰ কভাৰ আৰু ড্ৰেছ আৰু ভৰিত শ্বুজ আৰু জোতা এইবিলাক পিন্ধিব দিয়ে। তাৰপিছত সেই আইচলেটেড এৰিয়াত, সেই যিটো এমাৰ্জেঞ্চি এৰিয়াত, তাত সেই কক্ষত সোমাব পাৰিব, নহ'লে সোমাব নিদিয়ে। নহ'লে যদি কোনোবা এনেকৈ সোমায়, তেতিয়াহ'লে তাৰ যিমান বেক্টেৰিয়াবিলাক আছিলে, যিমান ভাইৰাছবিলাক আছে, সেই ভাইৰাছবিলাক তাৰ শৰীৰত লাগি যাব আৰু সেইকাৰণে তাত সোমাব নিদিয়ে। সেইকাৰণে তাত PPE লাগে বুলি কৈছে, পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট লাগে বুলি কৈছে। আন কি বুলি কৈছে, যুদ্ধত যাওঁতেও বুলি কৈছে সেই অস্ত্ৰ শস্ত্ৰবিলাক লাগিব। যেতিয়া আমি যুদ্ধত যাম, সেই যুদ্ধত যোৱা অস্ত্ৰ শস্ত্ৰবিলাক লাগিব। আৰু আমি সেইকাৰণে এই বস্তুটো শিকি আছো, যুদ্ধত যোৱা অস্ত্ৰ শস্ত্ৰবিলাক কি, আমি সেইটো চাই আছো। এতিয়া PPE পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্ট আছে, তাৰ উপৰিও SPE স্পিৰিচুৱেল প্ৰটেক্টিভ ইকুইপমেণ্ট বিলাক আছে। স্পিৰিচুৱেল প্ৰটেক্টিভ ইকুইপমেণ্ট যিটো হৈছে আত্মিক ৰক্ষা কৱচ, সেই আত্মিক ৰক্ষা কৱচবিলাক আমি পিন্ধিব লাগিব। আত্মিক ৰক্ষা কৱচবিলাক কি, ইয়াত আমি এতিয়া চাম আজি, সেইটোহে আমি চাব লাগিব। আত্মিক ৰক্ষা কৱচবিলাক কি আমি চাম। ইয়াত প্ৰথমতে আত্মিক কৱচ, প্ৰথমতে কৈছে এইটো 14 পদত উল্লেখ কৰিছে। প্ৰথমতে আমি উল্লেখ কৰিম, ইয়াত 7টা বস্তু উল্লেখ কৰিছে। পাৰ্চনেল এইটো প্ৰটেক্টিভ ইকুইপমেণ্ট নহয়, এইটো স্পিৰিচুৱেল প্ৰটেক্টিভ ইকুইপমেণ্ট, আত্মিক ৰক্ষা কৱচ। আমি ঈশ্বৰত থাকিলে আৰু ঈশ্বৰৰ ৰাজ্যত থাকিলে আমি নিজকে চম্ভালি থাকিব লাগিব, নিজকে আমি চম্ভালি ৰাখিব লাগিব। শয়তানে যাতে আমাক নষ্ট কৰিব নোৱাৰে, আৰু মানুহে যাতে আমাক নষ্ট কৰিব নোৱাৰে, আৰু মায়াই যাতে আমাক নষ্ট কৰিব নোৱাৰে, আৰু এই সংসাৰৰ মোহ মায়াই যাতে আমাক ধ্বংস কৰিব নোৱাৰে, তাৰ কাৰণে আমাৰ আত্মাটোক আমি নিজে ৰক্ষা কৰিব লাগিব, এইটো বেলেগে ৰক্ষা নকৰে। আৰু সেইকাৰণে ইয়াত পাচনি পৌলে উল্লেখ কৰিলে যে 7টা ইকুইপমেণ্ট, 7টা কৱচ পিন্ধিব লাগিব মানুহে, এইটো আত্মিক কৱচ বুলি কৈছে। আৰু এই আত্মিক কৱচটো মানুহে নিপিন্ধিলে যদি, তেতিয়াহ'লে যুদ্ধত সি জিকিব নোৱাৰিব আৰু এই পৃথিৱীত তেওঁ পৰি থাকিব। আমাৰ মানুহ এজনে মোক ফোন কৰিলে, ছাৰ বিশ্বাসো কৰোঁ আৰু আৰাধনাও কৰোঁ, কিন্তু আমাৰ প্ৰাৰ্থনাটো কিয় নুশুনে, ৰিজনটো কি? বেলেগে প্ৰাৰ্থনা কৰিলে তাৰ প্ৰাৰ্থনাটো শুনে, আমাৰ প্ৰাৰ্থনাটো নুশুনে কি, তাৰ ৰিজনটো কি ছাৰ কৈ দিয়ক। আমাৰ সদায় ঘৰত আমাৰ সমস্যাবিলাক আহি থাকে, আমাৰ এই হাজবেণ্ডটো মদ খাই থাকে, আমাৰ এইজনে আমুক তামুক কৰি থাকে, আমাৰ এইজনে তাত পৰি থাকে, এনেকা বুলি কৈ থাকে। তো ইয়াৰ ৰিজনটো কি? চবেই যে এটা সৰু পোৱালি নিচিনা কান্দি থাকে, তাৰ কাৰণটো কি? সৰু পোৱালি নিচিনা যে ভুগি থাকে, বাচ্চা নিচিনা ভুগি থাকে, তাৰ কাৰণটো কি? তাৰ কাৰণটো হৈছে সি সৰুৱেই, সি আত্মিক দিশত এনে আছেহে, তাৰ মানে তাৰ বয়সটো বৃদ্ধি হৈছে, কিন্তু তাৰ মানসিক আৰু তেওঁৰ আত্মিকটো বৃদ্ধি হোৱা নাই। সি আত্মিক পৰিপক্ক নহয়, সেই সৰুৱেই হৈছে আত্মাত, আৰু সেইকাৰণে কষ্ট পাই থাকে, সিহঁতৰ ঘৰৰ মানুহবিলাক কষ্ট পাই থাকে। আত্মিকত বৃদ্ধি হ'ব লাগিব, পৰিপক্ক হ'ব লাগিব, তাৰমানে সি আত্মাত সি মেচিয়ৰ হৈ গৈ থাকিব লাগিব, আত্মাকত সি আত্মাত বৃদ্ধি হৈ গৈ থাকিব লাগিব। আৰু আত্মাত কেনেকৈ বৃদ্ধি হ'ব, ইয়াতে এইটো লিখা আছে, আত্মাত কেনেকৈ বৃদ্ধি হ'ব, আত্মাত কেনেকৈ বৃদ্ধি হ'ব লাগিব। আৰু যাতে আমাৰ ঘৰত যাতে সমস্যা নাহে, কোনো যেন আমাৰ ঘৰত যাতে মানুহবিলাক পৰি নাযায়, তাৰ কাৰণে এই ৰক্ষা কৱচবিলাক পিন্ধিব লাগিব। এতিয়া ৰক্ষা কৱচবিলাক কি কৈছে? প্ৰথমতে কৈছে সত্যৰ বুলি কৈছে কঁকাল বান্ধা। প্ৰথমতে কৈছে সত্যৰে কঁকাল বান্ধা। ছেকেণ্ডটো কৈছে দ্বিতীয় নম্বৰটো কৈছে ধাৰ্মিকতাৰ বুকু বৰি পিন্ধা। ছেকেণ্ডটো ধাৰ্মিকতাৰ বুকু বৰি পিন্ধা বুলি কৈছে। আৰু তৃতীয় নম্বৰটো কৈছে পৰিতাণৰ শিৰস্থান। শিৰস্থান মানে আমাৰ অসমীয়াত টকয়া, শিৰস্থান, তাৰমানে এইটো ইংলিছত হেলমেট বুলি কয়, এইটো হেলমেট পিন্ধিব দিছে। আৰু তাৰপিছত 4 নম্বৰটো বুলি কৈছে বিশ্বাসৰ ঢাল লোৱা বুলি কৈছে, বিশ্বাসৰ ঢাল। তাৰপিছতে বুলি কৈছে 5 নম্বৰটো বুলি কৈছে ভৰিত বুলি কৈছে শান্তিৰ শুভবাৰ্তা। কি শুভবাৰ্তা? শান্তিৰ শুভবাৰ্তা। শুভবাৰ্তা বহুত আছে, অনুগ্ৰহৰ শুভবাৰ্তা, যীশু খ্ৰীষ্টৰ শুভবাৰ্তা, শান্তিৰ শুভবাৰ্তা, আৰু এইটো অনুগ্ৰহৰ শুভবাৰ্তা, আৰু আছে সেইটো হৈছে এইটো পাপৰ পৰা ৰক্ষাৰ শুভবাৰ্তা। তো ইয়াত কৈছে শান্তিৰ শুভবাৰ্তা, এইটো এগ্ৰেছিভ গস্পেলটো নহয়, এইটো কৈছে শান্তিৰ পিচ অফ চেলভেশ্যন। এইটো শান্তিৰ শুভবাৰ্তাৰ কাৰণে জোতা পিন্ধিব লাগিব বুলি কৈছে। এইটো জোতা এটা হৈ গ'ল, 5 নম্বৰ জোতা কৈ দিলোঁ। তাৰপিছত 6 নম্বৰটো হৈছে বুলি কৈছে তৰোৱাল ল'বলৈ কৈছে, আত্মিক তৰোৱাল হাতত ল'ব লাগিব বুলি কৈছে। আৰু 7 নম্বৰটো লাষ্টৰ 7 নম্বৰটো হৈছে প্ৰাৰ্থনা। লাষ্টৰ নম্বৰটো হৈছে প্ৰাৰ্থনা। ইয়াত কি দেখিলোঁ আমি? প্ৰাৰ্থনাও যোগ কৰিছে। ইয়াত বাইবেলে উল্লেখ কৰিছে যে আমাৰ 7টা অস্ত্ৰ শস্ত্ৰ আছে বুলি কৈছে, 7টা অস্ত্ৰ শস্ত্ৰ আছে বুলি কৈছে এজন খ্ৰীষ্টিয়ান বিশ্বাসী বুলি কৈছে। আৰু এই 7টা অস্ত্ৰ শস্ত্ৰৰ ভিতৰত ইয়াত প্ৰাৰ্থনাও যোগ কৰিছে। ইয়াত অস্ত্ৰ শস্ত্ৰ বুলি উল্লেখ কৰিছে, আৰু 7টা অস্ত্ৰ শস্ত্ৰ মই ক'লো। প্ৰথমতে মই ব্যাখ্যা কৰি যাম, এতিয়া মই আপোনালোকে গম পাই গৈ থাকিব যে মই ব্যাখ্যা কৰি গৈ থাকিম তাত কেলে 7টা উইপেন্স দিছে।
কেলে 7টা অস্ত্ৰ শস্ত্ৰ দিছে মই উল্লেখ কৰিব যাওঁ আপোনালোকে বুজি পাই গৈ থাকিব প্ৰথমতে ক'লে সত্যৰ বেল্ট অফ সেলভেশন বেল্ট অফ ট্ৰুথ সত্যৰ বেল্ট আমি কেলে পিন্ধিব লাগিব আমাৰ এই পৃথিৱীটো জোতা এই পৃথিৱীটো মিছাত চলে এই পৃথিৱীটো হৈছে ডিসিপশনস তারপর পৰি যোৱা পৃথিৱী এটা ফলেন ওয়ার্ল্ড এটা পৰি থকা পৃথিৱী আৰু ইয়াত কি হ'ব ইয়াত নানা ধৰণৰ মাংসৰ কামবিলাক এক্টিভ হৈ থাকিব মই মাংসৰ কামবিলাক মই ক'লোৱে অসয়া মত্ততা মায়া কৰ্ম দেৱ পূজা নানাবিধ অসয়া বিৰোধ খং ৰাগ ৰংগৰাগ বেবিচাৰ মায়া কৰ্ম এইবিলাক হৈছে মাংসৰ কৰ্ম দেৱ পূজা এইবিলাক হৈছে মাংসৰ কাম আৰু এই মাংসৰ কামবিলাক আমাৰ ইয়াত অট'মেটিক মানে অপেনলি চলি থাকে অপেনলি এক্টিভ গতিকে মানুহে যাতে আমাক ঠগবাজ কৰিব নোৱাৰে মানুহে যেন আমাক পেলাব নোৱাৰে আৰু এই কাৰণে আমি সত্যৰ বেল্ট পিন্ধিব লাগিব সত্যৰ বেল্টটো আমি লগাই ল'ব টাইটকে তাৰমানে আমি সত্যত চলিব লাগিব বেল্টটো লগাই যে আমি বেল্টটো লগাওঁ তেতিয়া আমাৰ পেণ্টটো টাইট হৈ থাকে আৰু অলপ ভালো লাগে গপচ লাগে বেল্টটো লগালে আৰু বেল্টটো নলগালে অলপ ঢিলা ঢিলা লাগে তো আমি সত্যৰ বেল্টটো পিন্ধিব লাগিব তাৰমানে আমি সত্য কোন হয় আমি জানো বাইবেল উল্লেখ কৰিছে সত্য কোন হয় যীশু খ্ৰীষ্ট জীৱন 14:6 ক'লে যে ময়ে বাট সত্য আৰু জীৱন মোৰ যোগেদি নগলে কি হ'ব কোনো যাব নোৱাৰে বাট সত্য জীৱন ইয়াত কৈছে সত্য হয় যীশু খ্ৰীষ্ট আৰু সেইকাৰণে আমি আমি কিবা আমি সভাত কি গম পালো যে যেতিয়াখন সত্যক জানিবা সেইদিনাখন সত্যই তোমালোকক স্বাধীন দিব বুলি কৈছে আমি সত্যক জানিলো আৰু সত্যৰ বেল্টটো লগালো গতিকে কোনো মানুহে মোক ওচৰত আহি কিনে খুচাব নোৱাৰে এই ভাই আমি যেতিয়া আমি আমাৰ সঞ্জীৱ দা আৰু মই বুৰত গৈ আছিলো আমি সেইদিনাখন প্ৰথম আমি ট্ৰেইনত উঠিছো আৰু ট্ৰেইনত উঠি তাক এজন মানুহে আহি গ'ল পাল তামোল খাই আমি কথা পাতি আছিলো অলপ এটা কিবা এটা লিখিম বুলি কিবা এটা চিন্তা কৰি আছিলো আমাৰ কথাটো শুনিলেহি আৰু কথাটো শুনিয়ে তাক কৈ আছে যে সত্য এজনেহে আছে কি সত্যৰ কথা কৈ আছে বুলি কৈছে সত্য এজনে আছে আৰু আমাৰজন কৈছে তোমালোকৰ জন 2000 আগতহে আহিছে আমাৰজন 5000 আগত আহিছে গতিকে আমাৰটো সত্য হয় কণ্ঠটোৰ পিছত আহিছে 2000 পিছত আহিছে আমাৰটো 5000 পিছত আহিছে গতিকে আমাৰটো সত্য হয় কি কৈছে আমাৰ কিবা আমাৰ সঞ্জীৱ দাই কৈছে এইটো নহয় কথাটো কাৰণ বাইবেলত লিখা আছে বুলি কৈছে যেতিয়া সত্যক জানিব সত্যক পোহৰ তাক খং দিব কি কৈ আছে ইমান সত্যক জানিলে সত্যই তোমাক স্বাধীন দিব সি বুজি পোৱা নাই সি কৈছে নাই বুলি কৈছে সি কৈ আছে যে এটা বস্তু আছে বুলি কৈছে সেইটো হৈছে বুলি কৈছে মুক্তি আৰু মুক্তিটো বুলি কৈছে সবতকৈ ওপৰত সিমানটো কৈ আছে আমাৰ সঞ্জীৱদাৰ অলপ খেলি মেলি লাগিলে ব্ৰেইনটো মুক্তিটো আমাৰ বাইবেলততো সৰুহে বুলি গম পাইছো সবতকৈ ওপৰতো পৰিত্ৰাণ বুলিহে জানো সি কৈছে না মুক্তিটো ডাঙৰ পৰিত্ৰাণটো সৰু সিমানটো কৈ আছে আৰু অলপ সঞ্জীৱ অলপ মনটো কোচ খালে পাপু তই কৈ দে অলপ তেতিয়া মই কৈছো যে তাক মই সেই মানুহজনক ক'লো যে মুক্তিটো সবতকৈ সৰু কিন্তু আপোনালোকে ভাবি আছে ওপৰত কেনেকৈ সৰু বুলি কৈছে তোমাক জনাই দিছো অলপ মুক্তিটো সৰু বুলি চা ভাই কোনোবা এজন মানুহ জেলত সোমাই আছে আৰু তেওঁক শিকৰি বান্ধি থৈছে আৰু তেওঁ বন্দী অৱস্থাত আছে আৰু তেওঁক কোনোবা এটাই গৈ পেলাই লৈ আহিলে কিবা কৰি উকিল লৈ পেলাই কাগজ চাগজ দি পেলাই ওলাই লৈ আহিলে এইটো কি হ'ল মুকলি হৈ গ'ল মুকলিটো মানে কিবা এটা বন্ধনৰ পৰা মুকলি হোৱা এইটো সৰু কথা তো যীশু খ্ৰীষ্টই আমাক পাপৰ পৰা সেই বন্ধনৰ পৰা মুকলি কৰিলে এইটো মুকলিটো সৰু বস্তু তাৰপিছত কৈছে উদ্ধাৰৰ কথাটো আহিলে এই উদ্ধাৰটো সৰু নেকি উদ্ধাৰটোও সৰু বুলি কৈছে কেনেকুৱা উদ্ধাৰটো সৰু মানুহ এজন খালত পৰি আছিলে মই তাক কৈছো এই উঠ হাতত দে এইটো কয় উদ্ধাৰ কৰা মই এই খালত পৰি থকা মানুহজনক ক'লো উঠ মই তাক হাতত ধৰিলো আৰু হাত ধৰি পেলাই তাক মই উঠাই দিছো এইটো কয় উদ্ধাৰ তেতিয়াহ'লে পৰিত্ৰাণটো কি বুলি কৈছে পৰিত্ৰাণ মানে যিটো বস্তু একেবাৰে চিৰকাল কিয়ৰ হৈ যায় যিটো বস্তু জীৱনত ঘূৰি নাহে সেইটো কয় পৰিত্ৰাণ যিটো বস্তু ত্ৰাণ হৈ যায় যিটো বস্তু একেবাৰে গুচি যায় সেইটো কয় পৰিত্ৰাণ তাৰমানে পাপৰ পৰা তেনে পৰিত্ৰাণ পাই বুলি পাপৰ পৰা আমি পৰিত্ৰাণ পালো এইটোৱে হৈছে সত্য পাপৰ পৰা পৰিত্ৰাণ আৰু পাপে আমাক প্ৰভুত্ব নকৰিব পাপ আৰু আমাৰ জীৱন নাথাকিব কাৰণ যীশু খ্ৰীষ্টই বিনামূলীয়া ধাৰ্মিক বুলি আমাক গণিত কৰিলে সেইকাৰণে আমাৰ জীৱনত পাপ আৰু নাথাকিব আৰু আমি সেইকাৰণে পাপৰ বন্ধনত নাই এতিয়া আমি আজাদ এইটোকে কৈছে পৰিত্ৰাণ সেইকাৰণে আমি পৰিত্ৰাণটো সবতকৈ ওপৰত কৈছো কাৰণ যীশু খ্ৰীষ্টই আমাক মুক্তি দিলে উদ্ধাৰো দিলে কিন্তু পৰিত্ৰাণো দিলে পৰিত্ৰাণ মানে একে বস্তু যিটো বস্তু আৰু ঘূৰি নাহে জীৱনত সেইটোকে কয় পৰিত্ৰাণ পাপ আৰু আমাৰ জীৱন ঘূৰি নাহে সি কৈছে যে আমি যে ভুল কৰি থাকো তেতিয়াহ'লে এইটো কি বস্তু এইটো অপৰাধ যিটো ভুল আৰু ভুল আৰু অপৰাধ কৰিলে বাইবেলে কৈছে যে যীশু ঈশ্বৰে আচাৰ ব্যৱহাৰ অনুসাৰে মানুহক
কৰ্মৰ ফল দিয়ে বুলি কৈছে বাইবেল উল্লেখ কৰিছে যি ৰুবা তাকেহে খাবলৈ পাবা তো যদি গালত কাম কৰা বেয়া কাম কৰা বেয়া ফল পাবি তেতিয়া সি থথৰ মথৰ খালে তেতিয়া সি মানুহটো কৈছে এইটো কি কথা ক'লি সি বুজি নাপালে আৰু তাৰ কথাটো মোৰ কিতাপত লিখা হ'ল এইটো পিছত এই কথাটো মই উল্লেখ কৰিলোঁ পিছত সেই মানুহটো থথৰ মথৰ কৰি হ'ব তেনে যাৰ দেই সিহঁতৰ মতে পৰিত্ৰাণটো সৰু বস্তু চবতকৈ ওপৰ মুক্তি বস্তু কিন্তু মই মুক্তিটো ক'লো যে সৰু বস্তু আমাৰ হৈছে চবতকৈ ডাঙৰ পৰিত্ৰাণ সিহঁতে ভাবে এই পাপটো কেতিয়াও নাযায় বুলি ভাবে সিহঁতে পাপটো কেতিয়াও নাযায় পাপৰ কাৰণে কিবা কৰিব লাগিব প্ৰায়শ্চিত দিব লাগিব প্ৰায়শ্চিত মানে অলপ সময়ৰ কাৰণে প্ৰায়শ্চিত হয় কিন্তু আমি ক'লো আমাৰ বাইবেলত লিখা আছে পৰিত্ৰাণ যিটো বস্তু আৰু জীৱনত ঘূৰি নাহে এইটোকে কৈছে পৰিত্ৰাণ একবাৰ আমি পাপৰ পৰা মুক্তি পালো তো পালো এই কথাটো আমি সত্যত আমি এইটো বান্ধি থ'ব লাগিব আমি পাপত নহয় আমি পাপৰ মানুহ নহয় যীশু খ্ৰীষ্টই মোৰ পাপৰ কাৰণে মৰিলে আৰু মোৰ কাৰণে কালবাৰী ক্ৰুচত হত হ'ল গতিকে মই আৰু পাপী হ'ব নোৱাৰো এই কথাটো সদায় টাইট কৰি বান্ধি থ'ব লাগিব নহ'লে ছয়তানে কেতিয়াবা দি থাকে টেবলেট সন্ধিয়া সন্ধিয়া এই তইতো পাপী কি প্ৰাৰ্থনা কৰিবি তইতো প্ৰাৰ্থনা কৰিলে তোৰ প্ৰাৰ্থনাটো নাই শুনবি এনেকুৱা হৈ থাকে তোৰ প্ৰাৰ্থনাটো নাই শুনবি তইতো পাপী লাগি না তোৰ প্ৰাৰ্থনা কি ফাইদা তই মই কেণ্ডেল জ্বলালেও তোৰ ফাইদা নাই এনেকুৱা কৈ থাকে ছয়তানে এনেকৈ মানে ব্ৰেডত দি থাকে কিন্তু এই কথাটো আমি জানিব লাগিব যীশু খ্ৰীষ্টই আমাৰ কাৰণে পাপৰ কাৰণে মাৰ খালে এই কথাটো আমি জানিব লাগিব এই কাৰণে আমি টাইটকৈ মাৰি ল'ব লাগিব এইটো কেতিয়াও হিলিব নালাগিব যীশু খ্ৰীষ্টই মোৰ পাপৰ কাৰণে মাৰ খালে গতিকে মোৰ জীৱনত আৰু পাপ নাথাকিব এই কথাটো আমি টাইটকৈ মাৰি থ'ব লাগিব তাৰ ছেকেণ্ডটো হৈছে ধাৰ্মিকতাৰ বস্ত্ৰ ধাৰ্মিকতাৰ কি কৈছে বুকুবেৰী বুকুবেৰী মানে কি জোনবেৰী সোণবেৰী আছে ইয়াত কৈছে জোন এইটো বুকুবেৰী বুলি কৈছে আৰু বুকুবেৰী মানে এইটো ইংলিছত কৈছে ব্ৰেষ্ট প্লেট ছেফগাৰ্ড এইটো কৈছে আমাৰ ব্ৰেষ্ট প্লেট বুকুবেৰী মানে এইটো এটা আৱৰি থকা এটা বস্তু যেতিয়া যুদ্ধত যায় মানুহে এইটো ব্ৰেষ্ট প্লেট লগায় এইটো ছেভিং গাৰ্ড লগায় যাতে মানুহে আমাৰ আৰ্মিবিলাকো লগায় যাতে বুলেট প্ৰুফ লগায় যাতে জেকেট লগায় যাতে প্ৰৱেশ নহয় আৰু সেইকাৰণে ইয়াত পাচনি পৌলে বোলে এই বুলেট প্ৰুফটো এই ব্ৰেষ্ট প্লেটটো এই ছেভিং গাৰ্ডটো তোমালোকে লগাই ৰাখা বুকুবেৰীটো লগাই ৰাখা এতিয়া বুকুবেৰী কিহৰ বুকুবেৰী কৈছে ধাৰ্মিকতাৰ বুকুবেৰী ধাৰ্মিকতাৰ বুকুবেৰী পিন্ধা এতিয়া ধাৰ্মিকতাৰ বুকুবেৰী কেনেকৈ পিন্ধিম ধাৰ্মিকতাৰ বুকুবেৰী কেনেকৈ পিন্ধিম এইটো আমি জানিব লাগিব যীশু খ্ৰীষ্ট আমাৰ পৃথিৱীত আহিলে আৰু আমাক মুক্তি দিলে এতিয়া আৰু আমাৰ পাপ কোনো কাৰণতে আমি নাথাকোঁ আৰু আমাৰ জীৱনত পাপ প্ৰভুত্ব নকৰে পাপ আমাৰ জীৱনত প্ৰৱেশ নকৰে এইটো আমি মনত থাকিব লাগিব সদায় আমি এইটো বুকুত আমাৰ এই হৃদয়টো গাৰ্ড কৰি থ'ব লাগিব পাপবোৰ আমাৰ এই হৃদয়ত এণ্টাৰ কৰিব দিব নালাগিব পাপটো আমাৰ এই হৃদয়ত সোমাব দিব নালাগিব আৰু আমি ছেভ কৰি ৰাখিব লাগিব সেইকাৰণে বুকুবেৰী পিন্ধা বুলি কৈছে কি পিন্ধা ধাৰ্মিকতাৰ বুকুবেৰী কাৰণ আমি জানিব লাগিব যে যীশু খ্ৰীষ্টই আমাক ধাৰ্মিক কৰিলে ক'ত লিখা আছে ৰোমিয়া 3:21-22 লিখা আছে ঈশ্বৰৰ যি ধাৰ্মিকতা সেই ধাৰ্মিকতা যেন তোমালোকে বিনা মূল্যে পোৱা এইকাৰণে যীশু খ্ৰীষ্টক যোনে বিশ্বাস কৰে সিয়েই ধাৰ্মিক বুলি গণিত হ'ব বুলি কৈছে যীশু খ্ৰীষ্টক যোনে বিশ্বাস কৰিব সিয়ে ধাৰ্মিক তাৰ কাৰণে আৰু বেলেগ কিবা বিধান পালন কৰিব নালাগে তাৰ কাৰণে আৰু বেলেগ কৰ্মবিলাক কৰি থাকিব নালাগে যীশু খ্ৰীষ্টক বিশ্বাস কৰিলে এতিয়া ধাৰ্মিক বুলি গণিত হৈছে বুলি কৈছে সেইকাৰণে এইটো মনত থ'ব লাগিব মানে মই ধাৰ্মিক কোনো কাৰণতে মই পাপী নাই লাগে মই প্ৰাৰ্থনা কৰিলেও মানে মনত ৰাখিব লাগিব যে মই পাপী নাই লাগে মই পাপী নহয় মোক যীশু খ্ৰীষ্টই মোক ধাৰ্মিক দিলে যীশু খ্ৰীষ্টক যোনে বিশ্বাস কৰিব বুলি কৈছে সেই ধাৰ্মিক বুলি গণিত হ'ব বুলি কৈছে বাইবেল কি মিছা নেকি যদি মিছা নহয় আমি সদায় আমি মানি ৰাখিব লাগিব হৃদয়ত কৈ থ'ব লাগিব মই পাপী নহয় মই হয় ভুল কৰিছোঁ মই অপৰাধ কৰিছোঁ কিন্তু মোৰ পিতা যিয়ে মোক ক্ষমা কৰে তেওঁ মোক ক্ষমা কৰিব এই কথা আমি মনত থাকিব লাগিব এই বস্তুটো আমি সদায় লগত লৈ ঘূৰি ফুৰিব লাগিব 2 Korinther 2 লিখিছে 24 লিখিছে কি লিখিছে কৈছে যে যিজনে পাপ জনা নাছিল বুলি কৈছে তেওঁকে পাপী বুলি গণিত কৰা হ'ল যাতে আমি তেওঁৰ তেজেৰে যাতে আমি ধাৰ্মিক বুলি গণিত হওঁ বুলি কৈছে যিটো বিনা মূল্যে দিলে বুলি কৈছে এইটো আমি সদায় মনত ৰাখিব লাগিব যে মই পাপী নহয় আমাৰ মানুহক প্ৰাৰ্থনা কৰিব দিলে মইতো আজি মদ খাই যে ৰাতিপুৱা কালি যে হেৰি কৰি দিলি আজিতো প্ৰাৰ্থনা কৰিবলৈ নাই পাৰোঁ এনেকৈ আমুকে হেৰি কৰিলি যে যোৱাকালি মই আজি কৰতে নাই পাৰোঁ ভুল হৈ আছোঁ মই ঈশ্বৰৰ ওচৰত মানে আহিব নোৱাৰোঁ প্ৰাৰ্থনা কৰিব নোৱাৰোঁ কিন্তু আমি মনত ৰাখিব লাগিব যে আমি যীশু খ্ৰীষ্টৰ যোগেদি সদায় ধাৰ্মিক এদিন মই হেৰি কিবাত গ'লোঁ লখিমপুৰত আৰু এজন মানুহে খুব ধুনীয়া পঢ়া শুনা ল'ৰা বিকম পঢ়া ল'ৰাটো আৰু ল'ৰাটোৱে আহিছে ছাৰ আমি কেনেকৈ প্ৰাৰ্থনা কৰিম প্ৰাৰ্থনা কৰিব ভয় লাগে দেখোন কিহৰ কাৰণে নাই পাপ যদি আমাৰ জীৱনত আছে কিবা আমাৰ যদি মই তাৰ ওচৰত যাওঁ আৰু যদি মোক সেই অভিশাপহে দিয়ে পাপৰ কাৰণে
কাৰণ আমাৰ ধৰ্মটো তেনেকৈ শিকায় যে একদম চাফা হৈ আহিব লাগিব যদি চাফা নাহা তেতিয়াহ'লে আমাৰ ঈশ্বৰৰ ওচৰত আহিব নোৱাৰে পুৰা চাফা হ'ব লাগিব সিহঁতৰ সেই ধৰ্ম কিবাত সোমালেও গা ধুব লাগিব প্ৰথম কথা গা ধুই পুৰা চাফা চিকুণ হৈ পেলাই মনটো শুদ্ধ কৰি আহিব লাগিব আৰু মানে বিৰাট মানে পাপবিলাক প্ৰায়শ্চিত কৰি কিবা কিবি অৰ্পণ কৰি পেলাইহে তাত সোমাব পাৰিব সেই ঈশ্বৰৰ ওচৰত আৰু এই প্ৰাৰ্থনাটো কৰিব সেইকাৰণে সি ক'লে যে ছাৰ প্ৰাৰ্থনা কৰিব খুব ভয় লাগে যীশুক বিশ্বাস কৰা নাই এই যীশুকতো বহুত আগৰ পৰা বিশ্বাস কৰি আছোঁ আৰু আপোনাৰ ভিডিঅ'টো চাই থাকোঁ আপোনাৰ শিক্ষাবিলাক শুনি থাকোঁ বহুতৰে শিক্ষাবিলাক শুনি থাকোঁ গতিকে এইটো কৈ দিয়কচোন অলপ মই কৈছোঁ যীশুখ্ৰীষ্টক যদি বিশ্বাস কৰিলে তেতিয়াহ'লে তেওঁ তোমাক সন্তান বনালে যীশুখ্ৰীষ্টক যদি বিশ্বাস কৰিছা তেতিয়াহ'লে তুমি তেওঁৰ সন্তান হয় হে সন্তান তাহলে মই প্ৰাৰ্থনা কৰিব পাৰোঁ য়েছ প্ৰাৰ্থনা কৰিব পাৰোঁ ক'ত লিখা আছে এইটো লিখা আছে যোহন 1:12 উল্লেখ কৰিছে যিমান মানুহে তেওঁক গ্ৰহণ কৰিলে সকলোকে বুলি কৈছে ঈশ্বৰৰ সন্তান হ'বলৈ তেওঁ যোগ্য কৰিলে বুলি কৈছে এইটো আমি বুকু বেৰিটো সদায় পিন্ধি থাকিব লাগিব যে যীশুখ্ৰীষ্ট যদি আমি ধাৰ্মিক আমি পাপী নহয় হয় আমি অপৰাধ কৰোঁ হয় আমি ভুল কৰোঁ আমি ক্ৰুটি কৰোঁ কিন্তু আমি পাপ নকৰোঁ আমাৰ জীৱনত পাপ প্ৰৱেশ কৰিব নোৱাৰে যীশুখ্ৰীষ্ট যদি কালবাৰীৰ পিছত মৰিলে এবাৰেই কাৰণে মৰিলে সি বাৰে বাৰে মৰি থাকিব নোৱাৰে গতিকে আমি ধাৰ্মিক কাৰ যোগেদি যীশুখ্ৰীষ্টৰ যোগেদি ধাৰ্মিক তাৰপিছতে আৰু এটাটো আছে সেইটো হৈছে যেন শান্তিৰ শুভবাৰ্তাৰ প্ৰস্তুতাৰ জোতা ভৰিত পিন্ধা শান্তিৰ প্ৰস্তুতাৰ ভৰিত জোতা পিন্ধা শান্তিৰ শুভবাৰ্তা বেলেগ শুভবাৰ্তা নহয় শান্তিৰ শুভবাৰ্তা আৰু এই শান্তিৰ শুভবাৰ্তাৰ কাৰণে কি পিন্ধিব দিছে প্ৰস্তুতাৰ ভৰিত জোতা যেন আমি ক'ৰবাত গ'লে এটা চাবচোন আপোনালোকে জোতাবিলাকৰ ষ্টাইল থাকে স্কুলত পিন্ধা জোতা বেলেগ ঘৰত পিন্ধা জোতা বেলেগ তাৰপিছত বিয়াৰ যিটো দৰা এই দৰাই জোতা বেলেগ পিন্ধে আৰু ফৰ্মেল ড্ৰেছৰ জোতা বেলেগ থাকে তাৰ জোতাটো চালে গম পায় এই যে এই দৰা হয় নে কি হয় তাৰ জোতাটো চালে গম পায় কাম কৰা মানুহৰ কাম কৰা যে জোতা থাকে বুট জোতা থাকে আৰু যদি সেই কাম কৰা জোতা দেখি পায় এই কামলৈ আৰু যদি তাৰ জোতাটো অলপ বেলেগ দেখি পায় এই দৰা জোতাতে চিনি পায় যে মানুহজন কইনা নে এই মানুহজন কামলীয়া এই দাসত্বৰ মানুহ হয় নে এইটো মালিক মানুহ হয় তাৰ জোতাত চালে গম পায় কিছুমান মানুহটো এনেকুৱা একদম মানে হেৰি জোতা কিনি অভ্যাস হৈ যায় কাৰ কিমান জোতা আছে এইটো দামটো সি মানে জানি যায় ইয়াৰ এই 300 টকা জোতাটো আৰু কি লৈছে গ'ল্ড ষ্টাৰ 300 টকা ইয়াতো এডিডাছ আছে অলপ দাম আছে ইয়াতো কি দাম আছে কিছুমান জোতা কিনি অভ্যাস হৈ যায় দামটোও জানে কিমান দাম হয় কি কথা ঠিক তেনেদৰে ইয়াত কৈছে শান্তিৰ শুভবাৰ্তাৰ জোতা পিন্ধা বুলি কৈছে তাৰমানে আমি য'ত যাম শান্তিৰ এই শুভবাৰ্তাৰ লগত লৈ যাম আৰু এই জোতাটো দেখিলেই গম পাবলৈ আহি গ'ল ইয়াৰ বেলেগ একো নকয় এই শুভবাৰ্তাই ক'ব বেলেগ একো নকয় এই শান্তিৰ শুভবাৰ্তাই কথাই ক'ব ইয়াৰ লগত অলপ হেৰি ছাইডত থকাই ভাল আৰু মই যেতিয়া আমি যাওঁ আমি আমাৰ অসমীয়া গাঁওবিলাকত মোৰ ফ্ৰেণ্ডবিলাক চব অসমীয়া হয় আৰু যদি আমি অসমীয়া গাঁওবিলাকত যাওঁ তেতিয়া ইয়াৰ বেলেগ মুখত নাই তেওঁলোকৰ ওচৰত থাকি লাভ নাই একো নাপাবি তহঁতৰ কথাই শুনিবি মানে সিহঁতে এইবিলাক খাই যে কিবা কিবি খায় গতিকে আমাৰ লগত সি সিহঁতে ফ্ৰেণ্ডশ্বিপ কৰিব নিবিচাৰে সিহঁতে অলপ বেলেগ কৰে তেওঁ অলপ কিবাবিলাক পায় ফ্ৰীকৈ পায় কিন্তু আমাৰ লগত একো নাপায় আমাক দেখিলেই অকলে এই কথাটোৱে ক'ব গতিকে এইটো আমি শান্তিৰ শুভবাৰ্তাৰ এই জোতাটো পিন্ধি থাকিব লাগিব আমাৰ জোতাটো চালে গম পালোঁ এইটো বেলেগ মানুহ নহয় এইটো আৰু ইয়াৰ মানুহ এই জোতাটো আমি পিন্ধি থাকিব লাগিব এই জোতাটো পিন্ধিলে কি হ'ব ছয়তানে হেৰি এদিন মোক ক'লে এজন লগৰ হেৰি কৰ মোৰ এটা হেৰি আছে শুভবাৰ্তা ঘোষণা কৰা ফিল্ড এটা আছে আৰু সেই ফিল্ডত আমি যাওঁ কেতিয়াবা আমি অন্য বিশ্বাসীৰ মাজতে আগতে আমিতো হেৰি বজাৰবিলাকতো গৈছিলোঁ শুভবাৰ্তা কৰিবৰ কাৰণে আজিকালি অলপ কিবা হৈছে এই যেতিয়া শুভবাৰ্তাত যাওঁ এজন লগৰে ক'লে আজি ড্ৰেছটো অলপ হেৰিকৈ কিয়কৈ পিন্ধি যাম অলপ মানে সেইটো ড্ৰেছ কৰিলে আমাৰ এই অনাবিশ্বাসীবিলাকে পিন্ধে অবিশ্বাসীবিলাকে তেনেকৈ ড্ৰেছ এটা পিন্ধি লওঁ একদম ফাংফুং ড্ৰেছ এটা পিন্ধি ল'লোঁ ফাংফুং ড্ৰেছ এটা পিন্ধি ল'লোঁ আৰু ড্ৰেছটো যেতিয়া পিন্ধি গৈছে ফাংফুং তেতিয়া মানুহক এই ক'ব এই ইয়াৰ কথাই শুনা নাই লগৰবিলাক আহিছে লগৰবিলাক আহি খাবি নেকি চিকৰ অলপ চিকৰ খাবি নেকি এনেকৈহে সুধি আছে এই কি কামত আহিছোঁ কি কামত সুধি আছে কিবা এটা কামৰ কাৰণে গৈছে কিবাহে সুধি আছে আৰু যে মই ড্ৰেছটো যদি ভালকৈ পিন্ধি যাওঁ এই কিবা এটা ডিউটিতে আহিছে চাগে ইয়াক অলপ ভালকৈ কথাবিলাক পাতিব লাগিব ইয়াৰ লগত যদি হেৰি কৰোঁ অলপ বেয়া হ'ব আৰু এই পুলিচবিলাকো চাই পুলিচবিলাকৰ যদি ড্ৰেছবিলাক ভালকৈ পিন্ধি যাবি সি মানে একো বেছি কথা পাতিব নিবিচাৰিব দেই সি মানে ইয়াৰ লগত বেছি কৰিলে বেয়া হ'ব ইয়াক আৰু যাব দিয়াই ভাল কিন্তু অলপ ফাংফুং পালে ইয়াত যদি অলপ চাপৰি টাইপৰ অলপ মানুহবিলাক দেখি পাই যায় এই ইয়াক পূৰা পইচা লৈ ল'ব লাগিব ড্ৰেছটো চালেই মানুহ গম পায় এই মানুহটো কোন হয় কি হয় সেইকাৰণে ইয়াত কি কৈছে যে শান্তিৰ শুভবাৰ্তা জোতাটো পিন্ধি থাকিবি যাতে মানুহে চল নাপায় মানুহে নহ'লে আগতে কৈ দিব তই খাবি নেকি খাই খুৱাই দিব তাক
তো আগতেই মানে সেই ড্ৰেছটো পিন্ধি মানে ৰেডি হৈ থাকিব লাগিব, জোতাটো দেখাই থাকিব লাগিব, নাই মই এইবিলাক নকৰোঁ, মোৰ জোতাটো বেলেগ দেখিছে নাই, তেতিয়া সি নক'ব, সি চান্স নাপাব, নহ'লে খাবি নেকি খুৱাই দিব। আৰু এনেকৈ মানুহবিলাকক হেৰি কৰে, আমাৰ মানুহবিলাক যায়, আমাৰ মানুহবিলাক বেছি ক'ত কাম কৰে, এই যিবিলাক অবিশ্বাসী মানুহবিলাক আছে সিহঁতৰ লগত লেনদেন কৰি থাকে। আৰু ই আগতে কথাটো ক'ব নোৱাৰিলে মনে মনে যদি থাকে কইনা নিছে, তাক যি টি কৈ মানে তাক সেই নিচা পানীও খুৱাই দিব, তাক তাতে সেই সিহঁতৰ লগতে জড়িত কৰাই দিব, সিহঁতৰ লগতে তাক ডুবাই দিব। সেইকাৰণে আগতে কথাটো কৈ দিব লাগে, যীশু খ্ৰীষ্টৰ কথাটো। মই যে এটা কাম আহে, আমাৰ এটা গীৰ্জাঘৰ আছে, তাত সদায় দেওবাৰে গীৰ্জা হয়, সেইটোৱে কৈ থাকিব লাগে, সৰু চিম্পুল কথাটো যে দেওবাৰে গীৰ্জা হয়, শুকুৰবাৰে এইটো হয়, তাৰমানে সি গম পাই যাব যে ঐ সি বেলেগ মানুহ। যদি এইটো নকওঁ মনে মনে থাকা, জোতাটো খুলি কেনে তাৰ ওচৰত যদি যাওঁ, সিটো সি পিন্ধাই দিয়ে, মোৰ জোতাটো পিন্ধাম, তোৰ জোতা নাই মোৰ জোতাটো পিন্ধ, এনেকৈ কৈ সি জাহা তাৰ জোতাটো পিন্ধাই দিব। আৰু সেই মানুহটোৰ নিচিনা আমি লাহে লাহে পৰি যাম। সেইকাৰণে কৈছে বেয়া সংগই বুলি কৈছে, মানুহক কি কৰে কৈছে, বেয়া কৰে, সৎ সংগই সৎ কৰে বুলি কৈছে, সৎ সংগই সৎ কৰে, বেয়া সংগই বেয়া কৰে বুলি কৈছে। গতিকে আমি এইবিলাক বস্তু আমি জানিব লাগিব। আৰু সেইকাৰণে আমাক মানুহক দেখিলে কওঁ, এতিয়া সঞ্জীৱ দাও টেঙৰ আছে, মই এদিন দেখিছোঁ, মই আগতে বেকেৰীত কাম কৰি আছিলোঁ, আগতে বহুত আগতে, এই বেকেৰী, এইটো বিক্ৰম বেকাৰী। মোকতো লাজ লাগে, এই খ্ৰীষ্টান মানুহটো ইয়াত বেকাৰীত কাম এটা কৰি আছে, সৰু মৰু কাম, মানুহবিলাকতো ধেৰ আছে, সিহঁতৰ আকৌ বিহাৰী মানুহ আহে, কিবা মানুহে, দিগদাৰো হয়। সঞ্জীৱ দাই আহে, সঞ্জীৱ দাই যেতিয়া আহে সিদিনাখন লগ পাই, এই জেম আছে প্ৰেছ দলত, অলপ গৰম লাগি যায়, অলপ ফিল হয়, আহি যায়, তেতিয়া মানুহ ওচৰৰ মানুহটো চাই, ইও দেখোন খ্ৰীষ্টান, খ্ৰীষ্টান। তাৰতো আগতে যে খ্ৰীষ্টান নোহোৱা বুলি ভাবি মানে মোক জাহা তাহ বহুত কথা ক'লে, এতিয়া সি অলপ লাজ পাইছে, ইয়াক কৈ বহুত মানে বেয়াহে হ'ল, ইয়াক কথাটো কৈ পেলাই অলপ বেয়া হ'ল, বিঘিনি হ'ল। এতিয়া সি মানে এইটো টাইপৰে মানুহ, নহ'লে মানে সি মোক বহুত কৈ আছিলে, সি আগতে খ্ৰীষ্টান মানুহবিলাক যে চৈতান এইবোৰ কৈ আছিলে মানে চৈতান লাগি, আৰু চব বেয়া কামবিলাক ওলাই কৰে, সেইবোৰ মানে কৈ আছিলে, মানে ই জেই মাছি কৈ দিলে কথা আহিছে তাৰ। এতিয়া সিও গম পাই বুলি ইয়াকহে কৈ পালো কথাবিলাক, ইটো এতিয়া বেয়া হ'ল নহয়। এতিয়া সেইটো অলপ বেছি মানে চকুৰ চাউনিটো অলপ বেয়া বেয়াকৈ চাই, মানে অলপ লাজ অনুভৱ কৰি চাই। যদি মই আগতেই কৈ দিয়াহেঁতেন তেতিয়াহ'লে মোক এই কথাখিনি নক'লেহেঁতেন, এইখিনি কথা নক'লেহেঁতেন। তো সেইকাৰণে আগতে আমি জোতাটো পিন্ধি ল'ব লাগিব, যাতে জোতাটো দেখিয়ে আমাক কোন মানুহ কি মানুহ এইটো জানিব লাগিব। তাৰপিছত আকৌ কৈছে ধাৰ্মিকতাৰ এইটো মানে ঢাল ল'ব লাগিছে, ধাৰ্মিকতাৰ ঢাল। ঢালটো আমি জানো যুদ্ধত ব্যৱহাৰ কৰা ঢালটো যদি ব্যৱহাৰ নকৰে ডাইৰেক্ট কাঁড়বিলাক লাগি যাব, কাঁড়বিলাক আহে ঢাল লগত টেকায়। এইটো কিহৰ ঢাল বুলি কৈছে? বিশ্বাসৰ ঢাল। বিশ্বাসৰ ঢাল কিহৰ ঢাল? এইবিলাক মই যিটো কৈ আছো, এইবিলাক চব অস্ত্ৰ শস্ত্ৰৰ কথা কৈ আছো। প্ৰথম কথা আমি জানিবলৈ, মই প্ৰথমতে ক'লো সত্যৰ বেল, যীশুখ্ৰীষ্ট সত্য, তাৰ বাহিৰে বেলেগ সত্য নাই, এই কথা আমি মনত ৰাখিব লাগিব। বুকু বেৰি সদায় পিন্ধি হ'লে যীশুখ্ৰীষ্টৰ যোগেদি মই ধাৰ্মিক, মই পাপী নহয়, মই এনি টাইমে প্ৰাৰ্থনা কৰিব পাৰিম, এইটো মনত ৰাখিব লাগিব। এতিয়া মই দ্বিতীয়তে কৈ আছো এইটো শান্তিৰ শুভবাৰ্তা। গতিকে আমি শান্তিৰ শুভবাৰ্তা এই জোতা পিন্ধি থাকিব লাগিব এনি টাইম, যাতে মানুহে একো ক'ব নোৱাৰে, মানুহে যাতে চল নাপায়, আগতেই আমি দেখাই থাকিব লাগিব। এতিয়া মই 4 নম্বৰটো লাষ্ট মানে কৈ পেলাই আমি পটাপট কৈ পেলাই সামৰি মাৰিম। 4 নম্বৰটো হৈছে ধাৰ্মিকতাৰ ঢাল, বিশ্বাসৰ ঢাল বুলি কৈছে, যাতে তোমালোকে অগ্নিশৰ এই যাতে পাপ আত্মাক নুমাই দিব পাৰা, এই কাৰণে বুলি কৈছে বিশ্বাসৰ ঢাল লোৱা। এতিয়া মানুহে বহুতে বিশ্বাসো নাজানে। মই প্ৰথম যে কৈছিলো, এজন মানুহে মোক ফোন কৰিলে, ছাৰ ঈশ্বৰক বিশ্বাসো কৰোঁ, ঈশ্বৰক ইমান মানুহ, কিন্তু মোৰ বেমাৰটো কেলৈ ভাল নহয়? জনাই দিছোন বুলি কৈছে, অলপ জনাই দিছোন মোৰ এই বেমাৰটো কেলৈ ভাল নহয়। সেই বিশ্বাসেই কৰিব নাজানে, সেই বিশ্বাস কেনেকৈ কৰিব লাগে সেইটোৱে নাজানে। আমাৰ মানুহবিলাকো নাজানে বিশ্বাস কেনেকৈ কৰিব লাগে, বিশ্বাস কেনেকৈ কৰে সেইটোও নাজানে। কাৰণ বিশ্বাস অসমীয়াত এটাই শব্দ আছে, কিন্তু ইংলিছত 2টা শব্দ আছে, বিলিভ এণ্ড ফেইথ, 2টা বস্তু আছে, আৰু 2টা বস্তু বেলেগ বেলেগ। আমাৰ অসমীয়াত বিশ্বাসেই বুলি কোৱা আছে। তো বিশ্বাসটো কি বুলি কৈছে? এটা বিশ্বাস আছে এইটো যিটো ফেইথ বুলি কয়, এই ফেইথটো হৈছে আন্তৰিকতাৰ বিশ্বাস, আন্তৰিকতাৰ বিশ্বাস, যিটো ফেইথ বুলি ওলাইছে। তো আমি বিশ্বাস কেনেকৈ কৰিব লাগিব মই এতিয়া অলপমান চাম, বিশ্বাসটো কেনেকৈ কৰিব লাগিব। বাইবেল উল্লেখ কৰিছে, যিকোনে ঈশ্বৰৰ ওচৰত চাপে তেওঁ যে আছে আৰু তেওঁ যে পুৰস্কাৰ দিওঁতা হয়, এই কথা তেওঁৰ ওচৰত চপাৰ আগতে বিশ্বাস কৰিব লাগিব। বাইবেলে এইটো উল্লেখ কৰিছে, নহ'লে তাৰ ওচৰত যাব নালাগে বুলি কৈছে। আমাৰ ঈশ্বৰৰ ডেঞ্জাৰ কিন্তু দেই, আমাৰ ঈশ্বৰৰ কি কৈছে, যদি বিশ্বাস লৈ যদি তেওঁৰ ওচৰত আহি নাচাপা তেন্তে নাচাপাই ভাল বুলি কৈছে। তেওঁৰ ওচৰত যদি কোনোবাই চাপি যায় তেন্তে লগত বিশ্বাস লৈ যাব লাগিব বুলি কৈছে। ইব্ৰী 11:6 উল্লেখ কৰিছে, বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য,
তেওঁৰ ওচৰত চপা লোকসকলে বিশ্বাস কৰিব লাগিব যে তেওঁ আছে আৰু তেওঁ বিচাৰ লোকসকলক পুৰস্কাৰ দিওঁতা ঈশ্বৰ হয়। এই কথা মানি পেলাই তেওঁৰ ওচৰত যাব লাগিব। আমাক আগতে এই পূজা হয়, স্কুল পূজা হয়, সৰস্বতী পূজা, আৰু সেই পূজাত কয় ফুল দিবি দেই ভাই, তেতিয়াই পঢ়িব পাৰিবি, ফুল দিবি দেই ভাই। আৰু আমিও আগতে ভয়তে দি দিম, নহ'লে ফেল হৈ যাম বুলি আগতে দি দিছিলোঁ। আগতে ফুল দিব লাগে বুলি আমি জানো, তাৰমানে কিবা এটা সিহঁতৰ কিবা এটা হ'লে কিবা এটা দিব লাগে। আমাৰ ঈশ্বৰকো কিবা এটা দিব লাগে। আমাৰ ঈশ্বৰক কি দিব লাগিব? বিশ্বাস দিব লাগিব। আৰু সেই বিশ্বাসেৰে আমি ঈশ্বৰৰ ওচৰত চাপি যাব লাগিব। বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। আৰু তেওঁ যে পুৰস্কাৰ দিওঁতা হয় এইটো মানি ল'ব লাগিব। সি প্ৰাৰ্থনা কৰে, কিন্তু পাম নে নাপাম বুলি সি যাচনা কৰি থাকে। পাম নে নাপাম এইটো বিশ্বাস নহয়। বিশ্বাসটো কি? বিশ্বাস হৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান আৰু নেদেখা বস্তুৰ প্ৰমাণ প্ৰাপ্তি বুলি কৈছে। ইব্ৰী 11:1 কৈছে আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান। তাৰমানে কি? যিটো আশা কৰিলোঁ সেইটো নিশ্চয় জ্ঞান কৰিলোঁ। তাৰমানে যিটো মই আশা কৰিলোঁ সেইটো হ'লেই, মানে নহ'লেও হ'লটোকে আমি মানি লোৱাটোকে বিশ্বাস বুলি কয়। নেদেখা বস্তুৰ প্ৰমাণ প্ৰাপ্তি বুলি কৈছে। যিটো মই বস্তু দেখা নাই কিন্তু মই মানি ল'লোঁ, মোৰ জীৱনত আহিল কিন্তু আহাই নাই, কিন্তু আহিল বুলি মানি ল'লোঁ, সেই মানি লোৱাটোকে কয় বিশ্বাস। যিটো বস্তু মই দেখা নাই কিন্তু হ'লতো হ'ল, বাছ। সেইকাৰণে আমি কেতিয়াবা প্ৰাৰ্থনা কৰোঁ, ডাইৰেক্ট, মানে এইটো হৈ গ'ল কাম, এইটো হ'ব যে হ'ব, খাটাং যাওঁ আৰু। সি কৈছে নাই হোৱা দেখোন, হ'ব মানে হ'লেই, মোৰ বিশ্বাস হৈ গ'ল, তই মান। সি কৈছে মই মানি আছোঁ, নাই হোৱা। প্ৰথম মানি ল'ব লাগিব। এইটো কৈছে বিশ্বাস। বিশ্বাস হৈছে নেদেখা বস্তুৰ প্ৰমাণ প্ৰাপ্তি, আশা কৰা বিষয়ৰ নিশ্চয় জ্ঞান বুলি কৈছে। যিটো বস্তু দেখা নাই, জানা নাই, শুনা নাই, কিন্তু সেইটো যদি মই মানি ল'লোঁ সেইটো হৈ গ'ল, সেইটোকে কৈছে বিশ্বাস। গতিকে বিশ্বাসটো কৰিব লাগিব। এতিয়া বিশ্বাসটো এক্টিভ কৰাৰো এটা কাম আছে। বিশ্বাসটোকো এক্টিভ কৰিব লাগে। বিশ্বাস যদি অকল বিশ্বাস কৰোঁ প্ৰভু দি দিয়া, নিদেই। বিশ্বাসটো মই পালোঁ বুলি ধৰিলোঁ, কাৰোবাৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, আমাৰ সঞ্জীৱ দাৰ কাৰণে, প্ৰভু ইয়াক আশীৰ্বাদ কৰি দে, বেমাৰ এটা হৈছে ভাল কৰি দে, মই বিশ্বাসেৰে একদম প্ৰাৰ্থনা কৰিছোঁ, সেইটো কামত দিয়া নাই। তো কাম কেনেকৈ দিব বুলি কৈছে? বাইবেলে কৈছে গালাতিয়া 5:6 উল্লেখ কৰিছে প্ৰেমৰ যোগেদি বিশ্বাস কাৰ্য সাধন হয় বুলি কৈছে। প্ৰেমৰ যোগেদি সেই বিশ্বাস কাৰ্য সাধন হয়। তাৰমানে এতিয়া মই প্ৰেম আৰু বিশ্বাস দুটা এড কৰি পেলাই মই প্ৰাৰ্থনা কৰিব লাগিব। সঞ্জীৱ দা প্ৰভু, মানে মোৰ এতিয়া সঞ্জীৱ দা মোৰ নিজৰ ভাই বুলি মানি ল'ব লাগিব। সঞ্জীৱ দা মোৰ আপোন মানুহ আৰু তেওঁৰ বেমাৰ ভুগি আছে, একদম প্ৰেম লৈ আহিব লাগিব, প্ৰেম ভাগটো লৈ আহিব লাগিব। মই সেইকাৰণে প্ৰথমতে মনৰ কথাটো ক'লো, মনটো পুৰা এক্টিভ কৰিব লাগিব। এইটো মোৰ সঞ্জীৱ দা মোৰ ভাই হয়, এইটো মোৰ আপোন মানুহ হয়, আৰু ইয়াৰ কাৰণে প্ৰাৰ্থনা কৰিম। ইয়াত মই প্ৰেম জড়িত কৰি মই প্ৰাৰ্থনা কৰিম, প্ৰভু এইটো মোৰ ভাই হয়, আশীৰ্বাদ কৰক। এতিয়া মই বিশ্বাসো এড কৰিলোঁ আৰু প্ৰেমো যোগ কৰি দিলোঁ। এতিয়া এইটো প্ৰাৰ্থনা কিন্তু এতিয়া নাযাব, আৰু এইটো প্ৰাৰ্থনা ডাইৰেক্ট এক্টিভ হ'ব বুলি কৈছে। ক'ত লিখা আছে? প্ৰথম জোহান 5:14-15 উল্লেখ কৰিছে। যদি ঈশ্বৰ আছে আৰু তেওঁ যদি তেওঁৰ ইচ্ছা মতে বিচাৰিছে, তেন্তে তেওঁ দিব, এই কথা খাটাং লিখি ৰাখ, এই বুলি কৈছে। বাইবেলে উল্লেখ কৰিছে, জাকুব 4:2 উল্লেখ কৰিছে, তোমালোকে যাচনা কৰা কিন্তু তোমালোকে নোপোৱা, বিচৰা কিন্তু নোপোৱা, কাৰণ তোমালোকে নিঃসংশয় হৈ যাচনা নকৰা বুলি কৈছে। নিঃসংশয় মানে কি? নিঃসংশয় হৈ যাচনা নকৰা, তাৰমানে যিটো বিচাৰিম সেইটো হ'লেতো হ'লেই, বাছ গুচি আহিব লাগে, এইটো হ'ল। কিন্তু সিও ভাবিছে হোৱাই নাই, কিন্তু তাকো আমি মানাই দিব লাগিব। এই মানাই দিয়াটোকে কৈ বিশ্বাস। গতিকে আমি এই বিশ্বাসৰ ঢালটো এনি টাইম ৰাখিব লাগিব যে যীশু ঈশ্বৰ জীৱিত আছে আৰু আমাৰ প্ৰাৰ্থনা তেওঁ শুনিব খাটাং। এই বিশ্বাসৰ ঢালটো এনি টাইম লগত ৰাখিব লাগিব। তাৰপিছত আৰু এটা ক্লাছ চাম, আৰু এটা নাম হৈছে শিৰস্থান, পৰিত্ৰাণৰ শিৰস্থান আমি ল'ব লাগিব। চেলভেশ্যন অফ হেলমেট অফ চেলভেশ্যন, পৰিত্ৰাণৰ এই টকয়াটো আমি পিন্ধিব লাগিব। কি টকয়া? পৰিত্ৰাণৰ টকয়া। পৰিত্ৰাণৰ টকয়া, তাৰ মানে আমি জানিব লাগিব যীশুখ্ৰীষ্টৰ যোগেদিহে আমি পৰিত্ৰাণ পাইছোঁ। যীশুখ্ৰীষ্টহে, আৰু সেইকাৰণে এই কথাটো আমি মনত ৰাখিব লাগিব। এইটো মোৰ কৰ্ম ধৰ্মৰ দ্বাৰা নহয়, এইটো মই বিধান পালন কৰি পেলাই মই পৰিত্ৰাণ পোৱা নাই। যীশুখ্ৰীষ্টই বিনামূলীয়াকৈ দি দিলে। এজন নানী আহিছিলে সিদিনাখন আমাৰ এই ঘৰত, এইটো মানে কিবা এটা কাৰণত আহিছিলে, আৰু মই তাক ক'লোঁ যে তোৰ এই যে ভৰিটা কেনে ঘাম হৈছে, যে সান্দে যেতিয়া ভগৱান বহুত ডেঞ্জাৰ আহে, তই যদি এটা নাই কৰিবি তোৰ গেল আৰু সেইবোৰ কৈছে। সেই কি মই তাক ক'লোঁ যে প্ৰাৰ্থনা কৰি দিব পাৰিম নেকি? প্ৰাৰ্থনা কৰিলে কি হ'ব? সান্দে ভগৱন্তই নাচিমগৈ, বাছ। এই বস্তুটো আমি এই আমাৰ কিছুমান বিশ্বাসীবিলাকক বুজাই দিব লাগিব যে কৈছে অনুগ্ৰহেৰেহে, বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, সেই তোমালোকৰ দ্বাৰাই নহয়, কিন্তু ঈশ্বৰে দিয়াহে বিনামূল্যত দান। কোনেও যেন শ্লাঘা কৰিব নোৱাৰে, কৰ্মৰ দ্বাৰাও নহয় বুলি কৈছে। ইফিছিয়াৰ 2:8 উল্লেখ কৰা আছে। অনুগ্ৰহেৰে আমি পৰিত্ৰাণ পাইছোঁ, এইটো আমাৰ কৰ্ম ধৰ্মৰ দ্বাৰাই নহয়। গতিকে মই ধাৰ্মিক, কোনোবা যদি নিজকে পাপী বুলি কয় তেতিয়া ঈশ্বৰক লাজ দিছে বুলি কৈছে।
কোনোবাই যদি নিজকে পাপী বুলি গণ্য কৰিছে তেতিয়াহ'লে ঈশ্বৰক লাজ দিয়া হৈছে বুলি কৈছে ঈশ্বৰ এনেই মৰিল তেতিয়াহ'লে সেইকাৰণে এই কথা আমি জানিব লাগিব যে যীশু খ্ৰীষ্টই আমাক বিনামূল্যে পৰিত্ৰাণ দিছে আৰু এই পৰিত্ৰাণটো লৈ ঘূৰি ফুৰিব লাগিব এনি টাইম আমি এইটো জানিব লাগিব যীশু খ্ৰীষ্টই আমাক চেলভেশ্যন দিলে লাষ্টটো আমি চাম আৰু সেইটো চেক কৰিম লাষ্টটো কৈছে লাষ্ট দুটা আছে দেই দুটা আছে আত্মাৰ তৰোৱাল আৰু প্ৰাৰ্থনা আত্মাৰ তৰোৱালটো মানে কি আমি জানো আত্মাৰ তৰোৱালটো হৈছে বাক্য আত্মাৰ তৰোৱালটো হৈছে বাক্য আত্মাৰ তৰোৱালটো কি হৈছে বাক্য লিখা আছে ইব্ৰী 4:12 কৈছে ইব্ৰী 4:12 কৈছে আত্মাৰ তৰোৱাল হৈছে বাক্য গতিকে বাক্যটো লাগিব এনি টাইম মুখত এইবিলাক যে যাহা শব্দবিলাক ওলাই থাকে যে ইমান ধুনীয়া ধুনীয়া শব্দবিলাক সেইবিলাক শব্দ নোলাই পেলাই এই বাক্যবিলাক ওলাব লাগে এই বাক্যবিলাক মুখত ৰাখিব লাগে এতিয়া মই যে বহুত ভিডিঅ' বনাই বাক্যবিলাক এনি টাইম মুখস্থ আছে এতিয়া যিমানবিলাক কৈ আছোঁ যে মুখস্থ কৈ আছোঁ বাইবেল চোৱাই দিম কেলৈ কাৰণ ইমান ভিডিঅ' বনালেও পিছত যদি মোৰ এটাও যদি মনত নাথাকে তেতিয়াহ'লে মই কি প্ৰচাৰ কৰি আছোঁ সেইকাৰণে মই বাক্যবিলাক মনত থাকিব লাগিব এইটো আত্মাৰ তৰফে এনি টাইম মুখত থাকিব লাগিব কাক কি বাক্য ক'ম কোনটো আনিম কোনটো আনিম চলাব দিলে বোলে মইতো বোলে ৰেডিয়েই নাই ক্ষেত্ৰত দিয়ে দিলে এখন কি চলাব এনেকুৱা হৈ যায় মানুহবিলাক কি চলাব বোলে এখন কি দিলি এনেকুৱা তো আমি সেইটো নহয় আমি এনি টাইম আমাৰ মুখত এই তৰোৱালটো লৈ ঘূৰি ফুৰিব লাগিব যাকে তাকে এই তৰোৱালটো দিব লাগিব কিছুমান মানুহ আছে চাবিচোন ভয় খাই থাকে তাক যদি তৰোৱাল ভাল চোকা দাওতা দি দিওঁ সেই দিওঁ তাৰ দম আহি যায় দাৱলে ঘাপিয়াই দিব এনেকৈ তাৰ দম আহি যায় তো এই আত্মাৰ তৰোৱালটো এতিয়া আমাৰ এই পেৰছ আছে এতিয়া আজি প্ৰথম দিন আহিছে প্ৰথম দিন ফাৰ্ষ্ট টাইম আহি আহিছে কেলৈ তাক আত্মাৰ তৰোৱালটো তাক দি দিলোঁ এতিয়া আত্মাৰ তৰোৱালটো সি পাই গ'ল এতিয়া দমত আহি গ'ল এতিয়া নহ'লে সি ভাবিছে কেনেকৈ যাম মানুহৰ আগত সেইটো নহয় সি মানে হেৰাই আছিলে সংসাৰত এই মায়া জালত সোমাই পেলাই ফাঁচি আছিলে এই ভয়ত আছে মানে এই যে আত্মিক মানুহবিলাকৰ লগত কেনেকৈ জড়িত হ'ম আত্মিক পৰিয়ালবিলাকৰ লগত কেনেকৈ জড়িত হ'ম তেতিয়া এই বাক্যটো তেওঁৰ ওচৰত গুচি গ'ল বাক্য এটা কিবা এটা বাক্য গুচি গ'ল তেওঁৰ হৃদয়ত সেইটো তাৰ মানে তাৰ তৰোৱাল গুচি গ'ল আৰু সেই তৰোৱালত সি দম আহি গ'ল মইতো খ্ৰীষ্টিয়ান লাগে এতিয়া আহিব লাগিব মানুহক এটা বাক্য লাগে আৰু সেই এটা বাক্যে মানুহক জীৱন চেঞ্জ কৰি দিয়ে এটা বাক্য তাৰমানে এটা তৰোৱাল লাগে এটা তৰোৱাল যদি সিহঁতৰ ঘৰত খুকুৰি এটা দি দিওঁ তাৰ দমটো আহি যায় লাষ্ট আমি চাম এটা হৈছে সেইটো হৈছে প্ৰাৰ্থনাটো এটা অস্ত্ৰ শস্ত্ৰ এই 7টা অস্ত্ৰ আমি মনত থ'ব লাগিব হা 7টা অস্ত্ৰ প্ৰথম সত্যৰ অস্ত্ৰ সত্যৰ আমি পিন্ধিব লাগিব ধাৰ্মিকতাৰ বুকু বেৰি পিন্ধিব লাগিব আৰু 3 নম্বৰটো হৈছে পৰিত্ৰাণৰ শিৰস্থান টকয়া মূৰত হেলমেট আৰু এইটো হৈছে বিশ্বাসৰ ঢাল আৰু এটাটো হৈছে আত্মাৰ তৰোৱাল আৰু এটাটো লাষ্ট হৈছে প্ৰাৰ্থনা এই 7টা অস্ত্ৰ শস্ত্ৰ আছে এই 7টা অস্ত্ৰ শস্ত্ৰ যদি লয় সেইটো হৈছে আত্মিক খ্ৰীষ্টিয়ান তাতকৈ আৰু বেলেগ একো কৰিব নালাগে লাষ্টৰ এই প্ৰাৰ্থনাটো অকণ চাই পেলাই আমি শেষ কৰি টাইমত বহুত লাগিব টাইমত বহুত স্পীডত গৈ আছে গতিকে সেইকাৰণে আমি এইটো কৰি শেষ কৰিম প্ৰাৰ্থনাটো এটা অস্ত্ৰ কৈছে এতিয়া আমাৰ মানুহে প্ৰাৰ্থনা কৰিবও নাজানে বহুত দুখ লাগিব প্ৰাৰ্থনা কৰিবও নাজানে মানে নাজানেতো নাজানেই মানে প্ৰাৰ্থনা কি হয় এইটোও নাজানে প্ৰাৰ্থনাৰ 6টা বিষয় আছে প্ৰাৰ্থনাৰ বিষয় আছে 6টা বিষয় আছে প্ৰাৰ্থনাৰ ভাগ বুলি প্ৰথমটো হৈছে ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু প্ৰশংসাযুক্ত প্ৰাৰ্থনা এই ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু প্ৰশংসাযুক্ত প্ৰাৰ্থনা ইয়াত অকল প্ৰভুক প্ৰশংসা দিয়া হয় প্ৰভু তুমি মহান তুমি সৰ্বশক্তিমান প্ৰভু তোমাক ধন্যবাদ দিছোঁ তুমি মোৰ সন্তানৰ আশীৰ্বাদ কৰিলা তোমাক ধন্যবাদ এইটো কৈ ধন্যবাদযুক্ত প্ৰাৰ্থনা এইটো কৈ প্ৰশংসাযুক্ত প্ৰাৰ্থনা আমাৰ মানুহে মিক্স কৰি দিয়ে কোনটো প্ৰাৰ্থনা কৰে সিও নাজানে কি কৰিলো কি নাই এইটো ধন্যবাদযুক্ত প্ৰাৰ্থনা এইটো প্ৰশংসাযুক্ত প্ৰাৰ্থনা 2 নম্বৰটো হৈছে নিবেদন প্ৰাৰ্থনা বা যাচনা প্ৰাৰ্থনা নিবেদন কৰিব পাৰি বা যাচনা কৰিব পাৰি প্ৰভু দে এইটো কৈ যাচনা প্ৰাৰ্থনা আৰু যাচনা যেতিয়া কৰিম আমি নিসংশয় হয় বুলি কৈছে তোমালোকে যদি কিবা খোজা সেইটো পালো বুলি আগতে ধৰি লয় তেতিয়া সেইটো ঈশ্বৰে দিব বুলি কৈছে নিবেদন আৰু যাচনা কৰা এইটো প্ৰাৰ্থনা এইটো অকল নিবেদন আৰু যাচনা কৰা হয় প্ৰভু দি দিয়া প্ৰভু এইটো লাগে মোৰ ল'ৰাটো যদি নাপায় কি হ'ব এইটো নিবেদন প্ৰাৰ্থনা এইটো যাচনা প্ৰাৰ্থনা এই নিবেদন প্ৰাৰ্থনা আৰু যাচনা প্ৰাৰ্থনাৰ লগত ধন্যবাদযুক্ত প্ৰাৰ্থনাটো মিক্স কৰিব নালাগে প্ৰাৰ্থনা টাইপ তাৰপিছত আছে আন্তৰিকতাৰ প্ৰাৰ্থনা আৰু সত্যতাৰ প্ৰাৰ্থনা আৰু এই আন্তৰিকতাৰ প্ৰাৰ্থনা সত্যতাৰ প্ৰাৰ্থনাটো অকল এইটো নিজে কৰিব পৰা যায় ৰুমৰ ভিতৰত লগ কৰি পেলাই সত্যতা আৰু আত্মাৰ প্ৰাৰ্থনা কৰিব পাৰে তাৰ ক্ৰন্দন তাৰ চকু পানী অশ্ৰুময় হৈ যাব পাৰে চকুৰ পৰা পানী ওলাব পাৰে আৰু তেওঁ এইটো অকল আত্মাৰ সৈতে সেই আত্মাৰ সৈতে কথা পাতে কাৰণ বাইবেলে কৈছে যোহান 4:24 কৈছে যে ঈশ্বৰ আত্মা আৰু তেওঁ ভজা কৰা লোকসকলেও আত্মা আৰু সত্যতাৰে কৰিব লাগিব এইটো অকল ৰুমত বন্ধ কৰি পেলাই আত্মা আৰু সত্যতাৰে এইটো ঈশ্বৰ প্ৰাৰ্থনা কৰিব লাগে আৰু যিমান প্ৰাৰ্থনা কৰিব সি আত্মাত আৰু সত্যতাত বৃদ্ধি হৈ গৈ থাকিব
তাৰপিছত আছে 4 নম্বৰটো হৈছে সেইটো হৈছে মন পালটনৰ প্ৰাৰ্থনা বা স্বীকাৰোক্তি প্ৰাৰ্থনা। প্ৰভু মই কিবা এটা ভুল কৰিলোঁ, মোক ক্ষমা কৰ, মোক দয়া কৰ, মই মন পালটন ঘূৰি আহিছোঁ পিতা, তুমি কৈছে নতুন মন কৰাৰ দৰে আন ৰূপ ধৰা মই প্ৰভু ঘূৰি আহিছোঁ। এইটো মন পালটনৰ প্ৰাৰ্থনা। এইটো কৈছে কি প্ৰাৰ্থনা? স্বীকাৰোক্তিৰ প্ৰাৰ্থনা। আৰু এটা প্ৰাৰ্থনাটো আছে, সেইটো প্ৰাৰ্থনা হৈছে বিশ্বাসমূলক প্ৰাৰ্থনা। কি প্ৰাৰ্থনা? বিশ্বাসমূলক প্ৰাৰ্থনা বা আৰোগ্য প্ৰাৰ্থনা। বিশ্বাসমূলক প্ৰাৰ্থনা, একদম বিশ্বাসেৰে প্ৰাৰ্থনা কৰাটো বিশ্বাসমূলক প্ৰাৰ্থনা। মই যেতিয়া বাইবেল পঢ়ি থাকোঁ আৰু কোনোবাই ফোন কৰে যে ছাৰ মোৰ কাৰণে প্ৰাৰ্থনা কৰি দিয়ে, তেতিয়া মই যেতিয়া প্ৰাৰ্থনা কৰোঁ বিশ্বাসমূলক প্ৰাৰ্থনা, যে আকৌ মই বাইবেলটো পঢ়িব যে মই বাইবেল পঢ়িব নোৱাৰোঁ, ব্ৰেইনটো মানে কিবা হৈ যায়। কাৰণ মই এই যেতিয়া বিশ্বাসেৰে প্ৰাৰ্থনা কৰিলোঁ, মই বিশ্বাসটো এক্টিভ কৰিছিলোঁ। বিশ্বাসটো এক্টিভ কৰাৰ কাৰণে মই জুই আৰু অগ্নিৰ নিচিনা হৈ গৈছিলোঁ, আৰু সেইকাৰণে মই তাত এনেকুৱা প্ৰাৰ্থনা কৰিছোঁ। আৰু যেতিয়া মই প্ৰাৰ্থনা ঘূৰি আহিম তেতিয়া মই বাইবেলটো চাম, অলপ টাইম ৱেইট কৰিব লাগিব, অলপ টাইম ব্ৰেইনটো যাতে নৰ্মেল হৈ যায়, মোৰ জ্ঞান বুদ্ধিবিলাক যাতে গোটেই ইন্দ্ৰিয়বিলাক যাতে নৰ্মেল হৈ যায়, তাৰ কাৰণে অলপ দেৰি ৰখিব লাগিব। এইটো কয় বিশ্বাসমূলক প্ৰাৰ্থনা। বিশ্বাসমূলক প্ৰাৰ্থনাটো অগ্নি আৰু জুইৰে আহি যাব লাগিব, সেইটো কয় বিশ্বাসমূলক প্ৰাৰ্থনা, আৰোগ্যৰ প্ৰাৰ্থনা বুলি কয়। তাৰপিছত 6 নম্বৰ প্ৰাৰ্থনা হৈছে পবিত্ৰ আত্মাৰ প্ৰাৰ্থনা, আত্মাত প্ৰাৰ্থনা। এইটো কেতিয়াবাহে হয়, এইটো পবিত্ৰ আত্মাৰ প্ৰাৰ্থনা। এইকেইটা প্ৰাৰ্থনা আছে, এইকেইটা প্ৰাৰ্থনাৰ টাইপবিলাক আমি জানিব লাগিব। এনেই জাহা তাহা আমাৰ বিষয়বিলাক এইটো বা এইটো ধন্যবাদো দিয়ে, যাচনা কৰে, নিবেদন কৰে, মন পালটনা কৰে, এই আৰোগ্যৰ কাৰণেও প্ৰাৰ্থনা কৰে, কিবা কৰে, চব মিক্স। সেই কি প্ৰাৰ্থনা কৰিলে সেইটোও নহ'ল। প্ৰাৰ্থনাৰ এটা এটা নিয়ম আছে প্ৰাৰ্থনা কৰা। সেইকাৰণে কৈছে বাইবেলে কি কৈছে? এক ভাৱ এক মনেৰে এক চিত্তৰে যি বিষয়ে তোমালোকে ভাবা, যি বিষয়ে বিচৰা, সেইটোহে দিয়া হ'ব। এনেই উল্টা পুল্টা মিক্স কৰি খুজি থাকিলে নহ'ব। এক ভাৱ এক চিত্তেৰে এটা বিষয়টো বিচাৰিব লাগিব। যদি মই নিবেদন প্ৰাৰ্থনা কৰিছোঁ, নিবেদনেই কৰিম। যাচনা যদি কৰিছোঁ, যাচনা কৰিম। ধন্যবাদ দিছোঁ যদি ধন্যবাদ দিম। এক বিষয় এক ভাৱ এক চিত্তেৰে, ইয়াত ইমান মিক্স কৰি থাকিলে লাভ নাই। কিন্তু আমাৰ মানুহবিলাকে কি কৰে? মিক্স কৰি দিয়ে। মিক্স কৰিলে নহ'ব। আমি সেই বস্তুটো আমি এটা বিষয়তে ৰাখিব লাগিব, এটা বিষয়তে আমি মিক্স কৰিব লাগিব। গতিকে এই গোটেইখিনি আমি অস্ত্ৰ পিন্ধিব লাগিব, আৰু এইখিনিকে গোটেইখিনি অস্ত্ৰ যদি আমি পিন্ধি থাকোঁ, তেতিয়াহ'লে আমি আত্মিক খ্ৰীষ্টিয়ান, আমি পৰিপক্ক খ্ৰীষ্টিয়ান। আমাক কোনো শয়তানে আমি ঘিৰাব নোৱাৰিব, শয়তানৰ কোনো দুষ্ট শক্তি আমাক নাশ কৰিব নোৱাৰিব, কোনো দুষ্ট শক্তি আমাক তেওঁ নিজৰ কৰ্মত ব্যৱহাৰ কৰিব নোৱাৰিব। এইখিনি অস্ত্ৰ লাগিব, 7টা অস্ত্ৰ। আমাৰ মানুহক কবিচোন, পালককে সুধি দিওঁ, বিচাৰি সুধিব নালাগে, পালকে সুধিলে হ'ল। প্ৰাৰ্থনা মানে কি? প্ৰাৰ্থনা টাইপ কেইটা আছে, প্ৰাৰ্থনা ক'ত কৰিব লাগে, কেনেকৈ কৰিব লাগে, কেনেকৈ কোনটো সময়ত কোনটো প্ৰাৰ্থনা, এই নাজানিব। বিশ্বাস কি হয়, বিশ্বাস ক'ত কৰে, কেনেকৈ কৰে, ক'ৰ পৰা উৎপন্ন হয়, কি হয়, বিশ্বাসৰ কথা সুধ। মানুহ এজনক বাইকৰ কথা সুধ, বাইকৰ কি হয়, ক'ত পোৱা যায়, কেনেকৈ হয় বাইকৰ ক'ৰ পৰা আহে, কেনেকৈ হ'লে কি বাইক হয়, কি হয়, এটা এটা বিষয় সুধিব লাগে, এটা এটা টাইপছ। আৰু এইখিনি গোটেইখিনিক সামৰি পেলাই যদি আমি কওঁ, তেতিয়াহে এইটো হ'ব। গতিকে আজি মই বাইবেল টিচিংহে দিছোঁ, মই বেলেগ এইটো ষ্টাডি কৰা নাই, মই এইটো প্ৰিচিং দিয়া নাই, মই এইটো ডক্টৰিন ঘোষণা কৰা নাই, ডিচাইপলশ্বিপ দিয়া নাই। মই প্ৰথমতে এভেঞ্জেলিজিমৰ কথাও ক'লোঁ, মই 6টা প্ৰকাৰৰ শিক্ষাৰ ক্লাছিফিকেশ্যনৰ ক'লোঁ। গতিকে মই আজি টিচিংটোহে দি আছোঁ, মই বাইবেল ষ্টাডি যোৱা নাই। আৰু যদি মই গেহেৰা যাওঁ, আৰু গেহেৰা যাব, এই গেহেৰা মই যোৱা নাই। যদি মই গেহেৰা যাওঁ, এইটো বাইবেল ষ্টাডি বুলি কয়, এইটোত মই আৰু গেহেৰা যাব পাৰোঁ। ইয়াৰ ভিতৰত এটা এটা বিষয়ে এটা এটা দিন লাগিব, গতিকে টাইম লাগিব। গতিকে এই ক্লাছিফিকেশ্যনৰ ভিতৰত মই কোনটো দিছোঁ? চাৰমন যাক কয়, যাক মেছেজ বুলি কয়, যাক টিচিং বুলি কয়, এইটোহে মই শিক্ষা দিছোঁ। ইয়াত মই প্ৰিচিং কৰা নাই, ইয়াত মই ডক্টৰিন দিয়া নাই, ডিচাইপলশ্বিপ দিয়া নাই, এভেঞ্জেলিজিম কৰা নাই, ইয়াত মই বেলেগ এইবিলাক কৰি থকা নাই। কি দিছোঁ মই? ইয়াত দিছোঁ মই টিচিং, চাৰমন যাক কয় মানে প্ৰচাৰ বুলি কোৱা হয়। গতিকে ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। এই 7টা অস্ত্ৰ আপোনালোকে মনত ৰাখিব দেই, 7টা অস্ত্ৰ মনত ৰাখিব। এই 7টা অস্ত্ৰ মনত ৰাখিলেহে আপোনালোকে কি হ'ব? আত্মিক দিশত আপোনালোকে বৃদ্ধি পাব। এই 7টা অস্ত্ৰ আপোনালোকে মনত ৰাখিব। এই 7টা অস্ত্ৰ যদি আপোনালোকে পিন্ধে, তেতিয়াহে আপোনালোকে নিজে প্ৰাৰ্থনা কৰিলে ডাইৰেক্ট গুলি নিচিনা হ'ব। যি প্ৰাৰ্থনা কৰিব সেইটো গুলি নিচিনা মানে প্ৰকাশ পাব। এই 7টা বস্তু লাগিব। বোলে মই কেনেদৰে বোলে মোৰ প্ৰাৰ্থনাটো শুনিব বোলে ঈশ্বৰে, তেতিয়াহ'লে এই 7টা বস্তু আগত পিন্ধি লওক। এই 7টা বস্তু আগত জানি ল'ব লাগিব। এই 7টা বস্তু যদি কোনোবাই জানি যায়, তো তাৰ প্ৰাৰ্থনা যেন ঈশ্বৰে নুশুনিব, এইটো নহয়, মানে এইটো কোনো কাৰণতে হ'বই নোৱাৰে বুলি সেইকাৰণে বাইবেলত কৈছে, জাকবত লিখিছে, কৈছে বিশ্বাসীৰ প্ৰাৰ্থনা নহয়, ধাৰ্মিকৰ প্ৰাৰ্থনা বুলি কৈছে মহাকাৰ্য বিশিষ্ট বুলি কৈছে। ধাৰ্মিকৰ প্ৰাৰ্থনা মহাকাৰ্য বিশিষ্ট বুলি কৈছে, যিয়ে বুলি কৈছে পাহাৰ পৰ্বত খিলাই দিয়ে বুলি কৈছে। কাৰ্য বিশিষ্ট, তাৰমানে কাৰ্য বিশিষ্ট মানে কি? যিটো প্ৰাৰ্থনা ঘূৰি নাহে। একবাৰ বন্দুক মাৰিলে তাৰ পৰা গুলিটো যিটো যাব, ডাইৰেক্ট দেৱাৰ পৰা আৰ পাৰ হৈ যাব।
এইটো কৈছে বিশ্বাস ধাৰ্মিকৰ প্ৰাৰ্থনা মহাকাৰ্য বিশিষ্ট বুলি কৈছে। তো ধাৰ্মিক কেনেকৈ হ'ব? এইখিনি 7টা অস্ত্ৰ লাগিব। এই 7টা অস্ত্ৰ যদি সি জানি যায় তো তাৰ প্ৰাৰ্থনা কেতিয়াও ঘূৰি আহিব নোৱাৰে, কেতিয়াও এইটো ঘূৰি আহিব নোৱাৰে, জুই হৈ যাব তাৰ প্ৰাৰ্থনা জুই। এই 7টা অস্ত্ৰ লাগিব। এই 7টা অস্ত্ৰ নহ'লে আমাৰ বিশ্বাসীবিলাক দুৰ্বল হৈ গৈ থাকিব। এই 7টা অস্ত্ৰ বহুত ইম্পৰ্টেণ্ট আছে। গতিকে এই 7টা অস্ত্ৰ আপোনালোকে মই বুজি পালোঁ, মই জানিছোঁ যে আপোনালোকে এই 7টা অস্ত্ৰ বুজি পালে। আৰু বিশেষকৈ টাইম নোহোৱাৰ কাৰণে আৰু ইমান খুলি খালি বুজাব নোৱাৰিলোঁ, পটাপট যি পাৰোঁ তাকে কৈছোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। মই ছুটি প্ৰাৰ্থনা কৰিম, আপোনালোকে লগতে প্ৰাৰ্থনা কৰক আৰু ঈশ্বৰক ধন্যবাদ দিয়ক। মহান যীশু খ্ৰীষ্ট পিতামেশ্বৰ, তোমাক ধন্যবাদ দিছোঁ পিতামেশ্বৰ, তোমাৰ আশীৰ্বাদ, তোমাৰ দয়া, অনুগ্ৰহ পিতামেশ্বৰ এই তোমাৰ যোগেদি পিতামেশ্বৰ এই তোমাক ধন্যবাদ দিছোঁ। এই সুন্দৰ বাক্যৰ কাৰণে তোমাক पिता तुम्ही जे शक्तिमान ईश्वर और एकमत पिता परमेश्वर जी प्रभु स्वतंत्र जी पिता परमेश्वर तू अपना प्राण केने को पृथ्वी पारिम और केने को प्रभु आहार जीवन को भोग लगी प्रभु विपय प्रभु परमेश्वर हे पिता तुम्हारे संतान प्रभु तुम्हारे बाइबल और प्रभु धन्यवाद ईश्वर प्रभु परमेश्वर हालेलुया धन्यवाद पिता परमेश्वर एकमत हम तो ओ गॉड प्रभु परमेश्वर ओ प्रभु तुम्हारे धन्यवाद तुम प्रभु तुम्ही आम्हाला परमेश्वर हालेलुया तुम्हारे दया और तुम्हारे प्रेम को करे प्रभु तुम्ही हे प्रभु जी बाई को तुम्ही बोला प्रभु तुम्हारे धन्यवाद तुम्हारे जुगे दी और हे बाई को हमें से प्रभु हे पिता आमार जीवनत राखी प्रभु हमें आगे पारिम और प्रभु हे पिता हमें प्रभु सतम হয় प्रभु हमें हे पिता परमेश्वर खत पुत्र सूर्य ধন্যবাদ সকলো প্ৰাৰ্থনা প্ৰভু যীশু খ্ৰীষ্ট তোমাক ধন্যবাদ আৰু মহিমা দি পেলাই কৈছোঁ। এইখন সময় তুমি দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দি আহিবলৈ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নামত এই প্ৰাৰ্থনা কৰিছোঁ। আমেন। Praise the Lord.